মহাবিদ্যাৰ যদি আপোনালোকে গুগলত চাৰ্চ কৰি বীজ মন্ত্ৰ লৈ পেলাই যদি জব কৰিছে আপোনালোকৰ বংশ শেষ হৈ যাব আৰু আপোনাক ঘৰৰ পৰা চুচৰাই লৈ গৈ পেলাই কিন্তু ৰাস্তাত নিব আৰু বলিটো দিবই লাগিব ভগৱতে বলি বিচাৰে ভগৱতে ৰক্ত লাগিবই এতিয়া বহুতে কয় ভগৱতীয়ে ৰক্ত নিবিচাৰে ভগৱতে বলি নিবিচাৰে কিন্তু বহুতে কোৱা শুনিবা যদি মই কৰি আছোঁ সাধনা কৰি আছোঁ মই মন্ত্ৰ জপ কৰি আছোঁ ইফালৰ পৰা যদি পাৱেলৰ আৱাজ যায় বা সেই তেনেকৈ ধৰণৰ যদি মোক আহি পেলাই যদি ভয় খুৱায় সেই সময়ত যদি মই ভয়তে উঠি যাওঁ তেতিয়াহ'লে কি যোগিনীয়ে মাৰি পেলাই বোলে সাধক মাৰি নেপেলাই এতিয়া এটা পৰম্পৰা আছে ঘপককৈ ছাগলীটো আনি পেলাই বলিটো দিলে সেইটো পাপলৈ যাবগৈ বলিটো দিয়াৰ আগত সেই ছাগলীটোক উৎসৰ্গা কৰিব লাগিব আৰু কাণত পশু গায়ত্ৰী পাঠ কৰিব লাগিব পশু গায়ত্ৰী পাঠ কৰাৰ পিছত তাতো কিছুমান নিয়ম আছে নমস্কাৰ নগয়ে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ মই শ্ৰী হিমাংক শৰ্মা আজি আমি আলোচনা কৰিব বিচাৰিছোঁ তন্ত্ৰৰ ওপৰত তন্ত্ৰ বুলি কোৱাৰ লগে লগে সাধাৰণ মানুহৰ মনলৈ দুটা ধাৰণাৰ সৃষ্টি হয় এটা ধনাত্মক এটা ঋণাত্মক আমাৰ অসমত নীলাচল পাহাৰত শক্তিপীঠ মা কামাখ্যাই বিৰাজমান হৈ আছে সেই শক্তিপীঠত ৰাতি তন্ত্ৰ প্ৰেক্টিছ কি ধৰণে কৰা হয় বা এই পৃথিৱীখন কেনেকুৱা সেই সম্পূৰ্ণ কথা আজি আলোচনা কৰিবৰ বাবে আমাৰ মাজত আমি আমন্ত্ৰণ কৰি আনিছোঁ শিৱৰঞ্জন বৰুৱা তেখেতে তন্ত্ৰ প্ৰেক্টিছ কৰে আৰু বিভিন্ন বিষয়ত আজি আমি তেখেতৰ সৈতে আলোচনা কৰিবলৈ বিচাৰিম প্ৰথমতে শিৱৰঞ্জন বৰুৱা ডাঙৰীয়া আপোনাক আমাৰ এই ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ ধন্যবাদ প্ৰথমতে মই বিচাৰিম যিহেতু আমি আধ্যাত্মিক জগতৰ আজি কথা পাতিবলৈ ওলাইছোঁ এভাগী মন্ত্ৰৰ দ্বাৰা যদি আমি কৰোঁ গোটেই পৰিৱেশটো আচলতে খুব সুন্দৰ হৈ পৰিব ভুৱনে সিং মহামায়াং সূৰ্যমণ্ডল ৰূপিণীং নমামি বৰদং শুদ্ধং কামাখ্যা ৰূপিণীং শিৱা আমাৰ অসমৰ নীলাচল পাহাৰত কামাখ্যা মন্দিৰ স্থিত হৈ আছে বিশ্বৰ আটাইতকৈ ডাঙৰ শক্তিপীঠ কামাখ্যা মন্দিৰ এই কামাখ্যা মন্দিৰৰ ইতিহাসটো আমি অলপ জানিব বিচাৰিম আপোনাৰ পৰা প্ৰথম কথা হৈছে কি ইতিহাস জানিবলৈ হ'লে আমি কিছুমান বিশেষ বিন্দুত আমি কেন্দ্ৰীভূত হ'ব লাগিব মই যেহেতু ইতিহাসৰ ছাত্ৰ সেই হেতুকে আমি এখন ঠাইৰ বা এটা বিশেষ বিষয়ৰ যদি ইতিহাস আমি ৰিকনষ্ট্ৰাক্ট কৰিব লাগে তেতিয়াহ'লে আমি চবতকৈ বেছিকৈ যদি কিবা বস্তুত নিৰ্ভৰ কৰোঁ সেইটো হৈছে লিটাৰেৰী চ'ৰ্চ অৰ্থাৎ যিসমূহ আমাৰ পুৰণি পুথি-পাঁজি আৰু ভৌগোলিক উপাদান লগতে সেইখিনি সময়ৰ স্থাপত্য ভাস্কৰ্য এইখিনিৰ ওপৰত নিৰ্ভৰ কৰোঁ এতিয়া আমি যদি আমাৰ পৌৰাণিক সময়ৰ ইতিহাসখিনি যদি ৰিকনষ্ট্ৰাক্ট কৰিব লাগে তেতিয়াহ'লে আমি সবতকৈ বেছি যদি নিৰ্ভৰযোগ্য কিবা গ্ৰন্থ হিচাপে যদি আমি বিশেষতে মই যদি বুজোঁ তেতিয়াহ'লে যোগিনী তন্ত্ৰ আৰু কালিকা পুৰাণ কাৰণ আহোম সময়ৰ যিখিনি বুৰঞ্জী ৰচনা হৈছিলে সেই বুৰঞ্জীখিনি আহোম সময়ৰ কথা বৰ্তমানখিনি আছিলে কিন্তু তাৰ আগত ধৰি লওক যদি আমি পাল বংশৰ কথা কওঁ শালস্তম্ভ বংশৰ কথা কওঁ বা বৰ্মন বংশৰ কথা কওঁ এইসমূহৰ যদি নিৰ্ভৰযোগ্য ক'বলৈ গ'লে সম্পূৰ্ণভাৱেও নিৰ্ভৰযোগ্য নহয় সেইখিনি অলপ হ'লেও নিৰ্ভৰযোগ্য যদি কিছুমান সমল আমি যোগিনী তন্ত্ৰ আৰু কালিকা পুৰাণত পাওঁ মই প্ৰথমে কওঁ যে যোগিনী তন্ত্ৰখন কিন্তু আমাৰ শিৱয়ে যি ৬৪খন তন্ত্ৰ লিখিছিলে সেই ৬৪খন তন্ত্ৰৰ ভিতৰত নপৰে যোগিনী তন্ত্ৰখন আমাৰ অসমৰ কোনো অজ্ঞাত ব্যক্তিয়ে লিখা অসমৰ তাৰ যোগিনী তন্ত্ৰৰ নাম পোৱা নাযায় মানে যোগিনী তন্ত্ৰ কোনে লিখিছিলে সেই কথা ক'ব নোৱাৰে কিছুমানে কয় সৰ্বানন্দ নাথ বুলি এজন ব্যক্তিয়ে লিখা তন্ত্ৰ পৰম্পৰাৰ এজন তেখেত সাধক আছিলে কিন্তু তেনেকুৱা কোনো ৰিটেন চ'ৰ্চ নাই যে যোগিনী তন্ত্ৰখন কোনে লিখিছিলে কিন্তু যোগিনী তন্ত্ৰখন আমি এইটো কাৰণে নিৰ্ভৰযোগ্য সমল হিচাপে গণ্য কৰোঁ কিয় কাৰণ আমাৰ অসমৰ যোনটো 4টা ভাগ ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ এই 4টা ভাগৰ পোনপ্ৰথম উল্লেখ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত আছে যোগিনী তন্ত্ৰত মূল মানে কিহৰ বিষয়ে আছে যোগিনী তন্ত্ৰত মূল আচলতে ক'বলৈ যদি যাওঁ অসমৰ ভৌগোলিক পৰম্পৰা অসমৰ ভৌগোলিক যোনখিনি ব্যৱস্থা ভৌগোলিক স্থিতি অসমৰ সেই সময়ৰ এতিয়াৰ নহয় সেই সময়ৰ অসমৰ যিসমূহ জাতি জনগোষ্ঠী আছিলে সেই জাতি জনগোষ্ঠীসমূহে কাক উপাসনা কৰিছিলে কি প্ৰকাৰে উপাসনা কৰিছিলে আৰু তাৰ যোনখিনি আমাৰ শক্তিপীঠৰ পৰা আদি কৰি গোটেইখিনি কথা আছে বিশেষতে কালিকা পুৰাণৰ আমাৰ কামাখ্যা মন্দিৰৰ কথা বিশেষভাৱে বৰ্ণনা আছে কামাখ্যা মন্দিৰ দশম মহাবিদ্যাৰ কথা বিশেষভাৱে বৰ্ণনা আছে ইয়াৰ উপৰিও কালিকা পুৰাণত দুৰ্গা পূজাৰ কথা আছে কালিকা পুৰাণত দশম মহাবিদ্যাৰ পূজাৰ কথা আছে কামাখ্যাৰ পূজাৰ কথা মই দশম মহাবিদ্যালয় আহিম তো এতিয়া হ'ল যোগিনী তন্ত্ৰ তো যোগিনী তন্ত্ৰ কালিকা পুৰাণৰ মতে আচলতে আমি কামাখ্যা নীলাচলৰ কেইটামান ইতিহাস পাওঁ প্ৰথম কেইবাটাও কিংবদন্তি আছে যেহেতু যোগিনী তন্ত্ৰখনক কিংবদন্তি হিচাপে গণ্য কৰিম কাৰণ ইতিহাস হিচাপে ক'ব নোৱাৰোঁ কাৰণ ইয়াত আলৌকিকতাৰ পৰশ আছে প্ৰথম কথা হৈছে প্ৰথম কিংবদন্তিটো আমি সকলোৱে জানো যে নৰকাসুৰে দেৱীক বিয়া পাতে এনেকুৱা ধৰণৰ কাহিনী নৰকাসুৰ আছিলে বিষ্ণু বৰাৰূপী বিষ্ণু আৰু ভূমি দেৱীৰ সন্তান তাৰপিছত এটা কিংবদন্তি আমি পাওঁ যে বশিষ্ঠৰ কিংবদন্তি যে বশিষ্ঠই
প্ৰথমে কামাখ্যা উপাসনা কৰিব আহিছিলে সেইখিনি সময়ত কামাখ্যা মন্দিৰৰ দুৱাৰপাল আছিলে নৰকে বশিষ্ঠক হেৰি কৰিব নিদিলে কামাখ্যা মন্দিৰৰ ভিতৰত সোমাব নিদিলে সেইটো সময়তে বশিষ্ঠই অভিশাপ দিলে যে ইয়াৰ দেৱী লেছলৈ ৰূপান্তৰিত হোৱা আৰু নৰকাসুৰক অসুৰ ৰূপে ৰূপান্তৰিত হোৱাৰ অভিশাপ দিলে তাৰ উপৰিও আমি যদি চাওঁ আৰু এটা বিশেষ কিংবদন্তি আছে এইটো বিশেষতা মই নিজে ভাল পাওঁ কিংবদন্তি এনেকুৱা ধৰণৰ যে বশিষ্ঠই প্ৰথমে বৈদিক ক্ৰমত তাৰাক পূজা কৰিছিলে কিন্তু তাৰা দেৱীক পূজা কৰিছিলে কিন্তু তাত সন্তুষ্ট নহয় তাৰা সেই বৈদিক ক্ৰমত সন্তুষ্ট নহয় তাৰাই ক'লে যে তুমি বৰ্তমান সময়ত তিব্বেতলৈ যোৱা তাত জনাৰ্দন ৰূপী বিষ্ণু পঞ্চমুখাৰে সাধনা কৰিছে তাত গৈ তুমি তাৰাৰ দীক্ষা লোৱা তাৰপিছত আহি তুমি ইয়াত আহি আকৌ তোমাৰ সাধনা ক্ৰম কৰা তো বশিষ্ঠ মুনি গ'ল তিব্বেতলৈ তাৰপিছত তেখেত আহি পেলাই বৰ্তমান যি আমাৰ বশিষ্ঠ আশ্ৰম সন্ধ্যাচল তাত আহি পেলাই তেখেতে সাধনা আৰম্ভ কৰিলে তো সেইটো সময়তে কি হ'ল কামাখ্যাৰ যোনটো পৰিসৰ কামাখ্যা ক্ষেত্ৰ সেই কামাখ্যা ক্ষেত্ৰৰ মানে দেৱীৰ ইমানেই প্ৰকোপ আছিলে যে তাত যিমান মানুহে পাপ কৰিছিলে সেই পাপৰ ফলতো কিন্তু সেই মানুহবিলাকৰ মৃত্যু হোৱাৰ পিছত তেখেতসকল নৰকলৈ গৈছিলে স্বৰ্গলৈ গৈছিলে তো সেই ধৰণে সেই ক্ৰমটোতে চিন্তিত হৈ ৰজা মানে যমদেৱ যমৰাজ ব্ৰহ্মাৰ ওচৰলৈ গ'ল ব্ৰহ্মাক ক'লে যে পিতা এনেকুৱা তেনেকুৱা হৈছে কামাখ্যা ক্ষেত্ৰৰ কোনো মানুহ নৰকলৈ যোৱা নাই চব স্বৰ্গলৈ গৈ আছে তাৰপিছত ব্ৰহ্মা যম শিৱ আৰু বিষ্ণু দেৱীৰ ওচৰলৈ গ'ল দেৱীক ক'লে যে তোমাৰ অঞ্চলত ইমান পাপ কৰিছে মানুহখিনি কিন্তু তথাপিও মানুহবিলাক নৰকলৈ যোৱা নাই তো তুমি ইয়াৰ কিবা এটা কৰা তো তেতিয়া কি কৰিলে তেতিয়া দেৱীয়ে তেখেতৰ যিমান সৈন্য সামন্ত আছিলে যোনটো তেখেতৰ সৈন্য দল আছিলে সেই সৈন্য দলটো লৈ আহি পেলাই কামাখ্যা ক্ষেত্ৰত যিমান পাপী মানুহ আছিলে চবকে এফালৰ পৰা মাৰিবলৈ আৰম্ভ কৰিলে তো সেই কামাখ্যাৰ কামৰূপ ক্ষেত্ৰৰ নীলাচলৰ ওচৰতে সন্ধ্যাচলত তেতিয়া সেইটো সময়ত বশিষ্ঠ মুনিয়ে তপস্যা কৰি আছিলে তো দেৱীৰ সৈন্য দল আৰু দেৱীৰ প্ৰকোপত বশিষ্ঠৰ মানে তপস্যা ভংগ হ'ল তো বশিষ্ঠ কি কৰিলে বশিষ্ঠ আহি দেৱীক খাও দিলে যে বশিষ্ঠ মুনিয়ে দেৱীক খাও দিলে সাধনাত যিহেতু ভংগ কৰিলে দেৱীয়ে তো দেৱীক আহি খাও দিলে যে তুমি এতিয়াৰ পৰা ইয়াত বৈদিক মতে পূজিতা নহবা তুমি ইয়াত মদ মাংস মৎস্য মুদ্ৰা অৰ্থাৎ যিটো আমি পঞ্চমকাৰ বুলি কওঁ তাৰ দ্বাৰা পূজিত হবা আৰু তোমাৰ যিমানবিলাক সৈন্যদল আছে সেই সৈন্যদল চব ইয়াৰ ম্লেছ বা ক'বলৈ গ'লে তথাকথিত সেইটো সময়ৰ যোনসমূহ জনজাতীয় মানে জনজাতীয় মানুহলৈ ৰূপান্তৰিত হ'ব আৰু ইয়াত যোনে বৈদিকভাৱে পূজা কৰিব তাৰ কেতিয়াও মুক্তি নহ'ব আৰু কেৱল মাত্ৰ পঞ্চমকাৰে পূজা কৰিলে ইয়াত মুক্তি বা দহ মহাবিদ্যা আৰু এই পঞ্চমকাৰৰ বিষয়ে আহিম কিন্তু তাৰ লগত লিংক লগোৱা এটা কথা আছে তো তাৰপিছত কি হ'ল দেৱীৰ সেইটো সময়ৰ পৰা 300 বছৰৰ ভিতৰলৈকে দেৱীৰ কামাখ্যা মন্দিৰ পৰিত্যক্ত অৱস্থাত থাকিলে তাৰপিছত আকৌ খ্ৰীষ্টীয় 8ম শতিকা মানত বৰ্তমান সময়ৰ যোনটো মন্দিৰ সেই মন্দিৰটো খ্ৰীষ্টীয় 8ম শতিকাত পাল বংশৰ ৰজাই নিৰ্মাণ কৰা বুলি আমি সাধাৰণতে পাওঁ তো পাল বংশৰ ৰজাই নিৰ্মাণ কৰিছিল এইটো কথা যোগিনী তন্ত্ৰত আছে কোনো জেগাত তো পাল বংশৰ ৰজাই নিৰ্মাণ কৰিছিলে তাৰপিছত তেনেকৈ কামৰূপত ৰজাৰ বংশৰ পিছত এটা ৰাজবংশৰ পিছত এটা ৰাজবংশ হেৰি হৈ গ'ল চলি গ'ল কিন্তু এটা কথা মানে আমি চাবলগীয়া কামাখ্যা মন্দিৰটো যেতিয়া সতী পিঠ পৰিছিলে তাৰ পিছতে কিন্তু নিৰ্মাণ হোৱা নহয় তাৰ বহুত বছৰ পৰিত্যক্ত হৈ আছিলে কাৰণ কি আমি এইটো কথা কিয় কওঁ কাৰণ কামৰূপৰ সেইটো সময়ৰ ৰজাবিলাকৰ কিন্তু উপাস্য দেৱতা কামাখ্যা নাছিলে বিশেষতে আমি বৰ্মন বংশৰ কথা যদি কওঁ বৰ্মন বংশৰ উপাস্য দেৱতা আছিলে শিৱ কাৰণ ইভেন এই কথাটো আমি কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত অহা হিউৱেন চাঙৰ লিখনিটো গম পাওঁ কুমাৰ ভাস্কৰ বৰ্মনে মাথাত ভস্ম হেৰি কৰিছিলে আৰু তেখেতৰ যিমানবিলাক তাম্ৰলিপি বা শিলালিপি আছে চবতে তেখেতসকলে নিজকে শিৱৰ উপাসক বুলি কৈছিলে কিন্তু তাৰপিছত মোৰ দৃষ্টিৰে শালস্তম্ভ বংশৰ দিনতহে হৰগৌৰী আৰু শিৱৰ যোনটো আমি কামেশ্বৰী আমি যোনটো আজি বৰ্তমান কনচেপ্টটো পাওঁ কামেশ্বৰী হিচাপে মূল উপাস্য দেৱতা হিচাপে ৰজাৰ ঘৰৰ মূল উপাস্য দেৱতা হিচাপে শালস্তম্ভ বংশৰ দিনতহে কিন্তু কামাখ্যাৰ কামেশ্বৰী আৰু কামেশ্বৰ মানে স্থিত হৈছিলে তো মোৰ দৃষ্টিৰে শালস্তম্ভ বংশৰ দিনৰ পৰা এই যোনটো আমাৰ কামেশ্বৰী বা কামাখ্যাৰ যিটো মানে পৰম্পৰা বা কামাখ্যা মন্দিৰৰ যিটো বৰ্তমান সময়ৰ ৰূপ সেই ৰূপটো আৰম্ভ হৈছিলে
এতিয়া যে এইখিনি গোটেই কথাখিনি আমি ইতিহাসখিনি খুব আচলতে বিস্তৃতৰ ওপৰত আপুনি ক'লে কিন্তু সাধাৰণ মানুহে বুজি পোৱাকৈ আমি আচলতে কথাখিনি আলোচনা কৰিব লাগিব এতিয়া আমি কওঁ তন্ত্ৰ মন্ত্ৰ আৰু যন্ত্ৰ এটা মন্ত্ৰ মানে কি সাধাৰণ মানুহে বুজে কিন্তু তন্ত্ৰ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ প্ৰথমতে সাধাৰণ মানুহৰ মনলৈ এটা মানে ধাৰণা আহে আৰু যিটো ধাৰণা আচলতে নেতিবাচক হয় ইতিবাচক নহয় গতিকে তন্ত্ৰ আৰু যন্ত্ৰ সাধাৰণ মানুহে বুজি পোৱাকৈ আপুনি কি ধৰণে মানে ক'ব বিচাৰিব তন্ত্ৰৰ কথা কোৱাৰ আগতে মই এটা কথা ডিকোড কৰিব বিচাৰোঁ শংকৰাচাৰ্য মানে আমাৰ যোনজন শংকৰাচাৰ্য বুলি কওঁ গুৰু শংকৰাচাৰ্য তেখেতৰ যি সিদ্ধান্ত দিছিলে সেইটো হৈছিলে অদ্বৈত বেদান্ত তো তাত তেখেতে কৈছিলে অহম ব্ৰহ্মাস্মি যে নিজে ব্ৰহ্ম বা নিজৰ মাজতে ব্ৰহ্মক উপলব্ধি কৰাৰ ব্যৱস্থা তো শিৱোহম তো এতিয়া তন্ত্ৰ হৈছে কি তন্ত্ৰৰ ইংৰাজী যোনটো ফৰ্ম হয় সেইটো হৈছে ছিষ্টেম তন্ত্ৰ মানে ছিষ্টেম ধৰি লওক আমোলাতন্ত্ৰ ক'বলৈ গ'লে যদি সাধাৰণকৈ বুজাওঁ আমোলাতন্ত্ৰ ৰাজতন্ত্ৰ তো বিউৰ'ক্ৰেচি এইটো তন্ত্ৰ মানে ছিষ্টেম এতিয়া কি হয় আমাৰ শৰীৰটোৰ ভিতৰত শৰীৰটো এটা আমাৰ মন্দিৰ হয় আমাৰ নিজৰ শৰীৰটো এটা মন্দিৰ তো এই শৰীৰৰ ভিতৰত যোনটো ছিষ্টেম বা যোনটো শৰীৰৰ ভিতৰৰ শৰীৰৰ তন্ত্ৰটো সেই তন্ত্ৰটোক বুজি নিজৰ শৰীৰৰ মাজতে পৰম ব্ৰহ্মৰ উপলব্ধি কৰাৰ যোনটো ব্যৱস্থা সেইটো হৈছে আজিৰ সময়ছোৱাত আমি যি তন্ত্ৰ বুলি কৈছোঁ সেইটো হৈছে আমাৰ সৰল অৰ্থত ক'বলৈ গ'লে সেইটো হৈছে তন্ত্ৰ নিজৰ শৰীৰৰ ভিতৰতে ভগৱানক উপলব্ধি কৰাটোৱে হৈছে তন্ত্ৰ আৰু যন্ত্ৰ হৈছে দেৱতাৰ সূক্ষ্ম ৰূপ দেৱতাৰ স্থূল ৰূপ সূক্ষ্ম ৰূপ হৈছে মন্ত্ৰ আৰু স্থূল ৰূপ হৈছে যন্ত্ৰ ধৰি লওক দেৱতাৰ এজন দেৱতাৰ যদি আমি মূৰ্তি ধৰি লওক ক'বলৈ গ'লে যদি আমাৰ ললিতা ত্ৰিপুৰা সুন্দৰী মূৰ্তিটো তেখেত ৰখি আছে তেখেতৰ এখন হাতত আছে কুঁহিয়াৰ এডাল হাতত আছে ফুল আচলতে কুঁহিয়াৰডাল হৈছে আপোনাৰ ধনু আৰু ফুলৰ পাহিকেইটা হৈছে কাৰ আৰু তলত পঞ্চব্ৰহ্মা স্থিত হৈ আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱ আৰু অগ্নি আৰু দেৱী ত্ৰিপুৰা ললিতা সুন্দৰী শুই আছে সৰ্বৰূপী শিৱৰ ওপৰত আৰু ইফালে আছে জয়া বিজয়া বা লক্ষী সৰস্বতী এতিয়া সেই দেৱীৰ লগত আকৌ কিন্তু বহুত সহস্বৰূপ যোগিনী আছে তো আমি একেলগে পূজা কৰিবলৈ সকলোৰে কিন্তু আমি মূৰ্তি বনাব নোৱাৰোঁ তো তাৰ ঠাইত আমি যন্ত্ৰ বনাওঁ যন্ত্ৰ হৈছে এটা জ্যামিতিক বস্তু য'ত এটা কোণত এগৰাকী দেৱতা এটা বিন্দুত এগৰাকী দেৱতা স্থিত কৰা আৰু সেইটো কাৰণে কৈছোঁ যে এইটো হৈছে দেৱতাৰ এটা স্থূল ৰূপ স্থূল মানে সৰু তো দেৱতাখিনি যন্ত্ৰৰ ভিতৰত ৰাখি পেলাই যন্ত্ৰ আবাহন কৰি তাত প্ৰত্যেকগৰাকী দেৱীৰ সহস্ৰ দেৱীৰ সহস্ৰৰী সকলোকে পূজা কৰাৰ অৰ্থটো আচলতে যন্ত্ৰৰ দ্বাৰা সম্ভৱ সেইটো হৈছে যন্ত্ৰ আপুনি যোগিনীৰ উল্লেখ কৰিলে যেতিয়া মাৰ সাধনা কৰা হয় তেতিয়া প্ৰথমতে যোগিনীয়ে আহি পেলাই সাধকক ভয় খুৱাই বুলি কয় বা যোগিনীয়ে পায়েলৰ আৱাজ শুনে বা কাণত আহি পেলাই কিবা কৈ দিয়ে আচলতে সাধনা ভংগ কৰিবলৈ চাই এই কথাটো কিমান সত্যতা আছে এইটো 100% সত্য কাৰণ তন্ত্ৰ হৈছে গুজ্জাতি এটা অত্যন্ত গুজ্জ তন্ত্ৰ যোনে শুদ্ধৰ ওপৰত সাধনা কৰে সি তন্ত্ৰত সিদ্ধ হৈ সি ইহ জন্মৰ পৰা মুক্ত পায় এই জন্মতে মুক্ত পায় পুনৰ জন্ম নহয় পৰম ব্ৰহ্মৰ লগত মিলি যায় তো সেইটোতো সকলোকে হ'ব দিব নোৱাৰে কাৰণ সেইটো যদি হয় তেতিয়াহ'লে পৃথিৱীখন বহুত বেলেগেই হৈ যাব তো সেইটো কাৰণে যোগিনীবিলাক আহে কিন্তু এটা কথা মই ক'ব বিচাৰোঁ তেতিয়াহে আহে যেতিয়া আপোনাৰ সাধনাৰ ক্ৰমটো শুদ্ধ হয় যদি আপোনাৰ সাধনাৰ ক্ৰমটো শুদ্ধ নহয় তেতিয়া যোগিনী নাহে যদি সাধনাৰ ক্ৰমটো শুদ্ধ হয় তেতিয়া সেই সাধনা ভংগ কৰিবলৈ যোগিনীবিলাকক পঠায় মানে এক প্ৰকাৰ পৰীক্ষা ল'বলৈ পঠায় বিশেষতে এইটো সবসাধন আৰু বিশেষতে সবসাধনৰ সময়ত যোগিনীক পঠোৱা এতিয়া যদি আমি কামাখ্যা মন্দিৰৰ ফালে আমি যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ ওপৰত মা বগলামুখী মাৰ মন্দিৰ আছে বা তাত 10 মহাবিদ্যা স্থিত হৈ আছে 10 মহাবিদ্যা বুলি কোৱাৰ লগে লগে কালী তাৰা ভুৱনেশ্বৰী মা ধুমাৱতী মা বগলামুখী মা ইত্যাদি আমি 10 মহাবিদ্যা আমি দেখিবলৈ পাওঁ এটা 10 মহাবিদ্যাৰ কথা যদি মই সাধাৰণ মানুহক কওঁ যে বগলামুখী মা কোন বা ভুৱনেশ্বৰী মা কোন বা ধুমাৱতী মা কোন তেতিয়াহ'লে সাধাৰণ মানুহে নাজানে যি ধৰণে দুৰ্গা পূজা আমি পালন কৰোঁ সকলোৱে কিন্তু সেই 10 মহাবিদ্যাৰ পূজা সাধাৰণ মানুহে পাতিব নোৱাৰে বা পালন নকৰে কিহৰ কাৰণে মহাবিদ্যা শব্দৰ অৰ্থ হৈছে যে এক জ্ঞান যি জ্ঞান সাধাৰণ জ্ঞানতকৈ বেলেগ মহাবিদ্যা আমাৰ বিদ্যা বহুত আছে পৰা বিদ্যা অপৰা বিদ্যা মহাবিদ্যা তো মহাবিদ্যাৰ জ্ঞান হৈছে জ্ঞান কিহৰ জ্ঞান এতিয়া মই যে ক'লোঁ মহাবিদ্যা বিদ্যা মানে জ্ঞান মানে কিহৰ জ্ঞান হৈছে প্ৰকৃতিৰ জ্ঞান এইবিলাক এটা শক্তি এইবিলাক প্ৰকৃতিৰ শক্তি আৰু যিহেতু প্ৰকৃতি ভয়ংকৰ প্ৰকৃতিয়ে আমাক পালন পোষণো কৰে আৰু কেতিয়াবা প্ৰকৃতিয়ে সংহাৰো কৰে তো এইটো প্ৰকৃতিৰ যোনটো বিদ্যা এই প্ৰকৃতিৰ বিদ্যাৰ লগত সাধাৰণতে মানে সাধাৰণ মানুহে
প্ৰকৃতিৰ বিদ্যাৰ লগত সংস্পৰ্শলৈ অহাটো ভক্তি কৰাটো বেলেগ কথা, কিন্তু প্ৰকৃতিৰ বিদ্যা সাধনা কৰাটো ইমান সহজ কথা নহয়। সেইটো কাৰণে সাধাৰণ মানুহে দশ মহাবিদ্যাৰ লগত ইমান একাত্ম হ'ব নোৱাৰে। কিন্তু তথাপিও দশ মহাবিদ্যাবিলাকে ক'বলৈ গ'লে মই দুটা প্ৰকাৰে বুজাব পাৰিম। প্ৰথমটো হৈছে নিজৰ শৰীৰৰ মাজতে দশ মহাবিদ্যাৰ স্থিতি, আৰু এজ ৱেজ আমি যোনটো দেৱী হিচাপে গণ্য কৰোঁ তেনেকৈ। আৰু এতিয়া প্ৰকৃতি বুলি যদি ক'বলৈ যাওঁ, প্ৰথম মহাবিদ্যা হৈছে কালী। দশ মহাবিদ্যাৰ কথা যদি কওঁ, প্ৰথম দশ মহাবিদ্যা হৈছে কালী। কালী শব্দটোৰ অৰ্থ হৈছে কাল, ঠিক আছে। আৰু কালী হৈছে কিন্তু আদ্যা মহাবিদ্যা, তেখেতেই চব। কালীৰ ডিঙিত মুণ্ডমালা আছে, সেই এটা এটা মুণ্ডৰ পৰা আমাৰ স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ সৃষ্টি হৈছে। স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ সৃষ্টি হোৱা মানে কি, আমি যে কথা পাতি আছোঁ মহাবিদ্যা কালীৰ কাৰণে কথা পাতি আছোঁ। কাৰণ যদি অক্ষৰৰে সৃষ্টি নহয়, অক্ষৰ হৈছে ব্ৰহ্ম। আমি যে এতিয়া যে কওঁ ব্ৰহ্ম মানে কি, ব্ৰহ্ম বহুত অন্যও ব্ৰহ্ম, শব্দও ব্ৰহ্ম। শব্দ চবতকৈ মানে বেছি ক'বলৈ গ'লে পাৱাৰফুল ব্ৰহ্ম, কাৰণ আমি যিখিনি জপ কৰোঁ সেইখিনি শব্দ ব্ৰহ্মৰ ভিতৰতে পৰে। তো সেই 51টা মালাৰ পৰা 51টা মুণ্ডৰ পৰা আমি এটা এটা অক্ষৰৰ সৃষ্টি, অক্ষৰ ব্ৰহ্মৰ সৃষ্টি হয়। তো ব্ৰহ্মবাদিনী তো কালী। তাৰপিছত কালীয়ে তলত চাব, কালী এটা শৱদেহ আছে। বহুতে ভাবে এইটো শিৱ, কিন্তু এইটো শিৱ নহয়, সেইটো এটা শৱৰূপী শিৱ। যেতিয়া কালী আহি পেলাই সেই শৱৰূপী শিৱৰ ওপৰত নিজৰ ভৰিখন দিয়ে, তেতিয়াহে সেই শৱৰূপী শিৱলৈ ৰূপান্তৰিত হয়। মানে কালীয়ে এজন ব্যক্তিক মূৰ্তমান অৱস্থাৰ পৰা জীৱিত অৱস্থাত, মই সেইটো মৰি থকাৰ পৰা জীৱিত অৱস্থাৰ কথা কোৱা নাই, তেখেতৰ সুপ্ত জ্ঞানটোক আকৌ ৰিকনষ্ট্ৰাক্ট কৰি পেলাই মূৰ্তমান কৰিব পৰা শক্তিখিনি কালীৰ তাত আছে। কালীয়ে আমাক ইনাৰ চেন্স যোনটো, মানে আমাৰ ভিতৰৰ যোনটো সত্তা, সেই সত্তাটোক জাগ্ৰত কৰে আমাক কালীয়ে। তাৰপিছত আহে তাৰাই চাব, তাৰা আপোনাৰ তাৰাৰ যোনটো ক'বলৈ গ'লে ৰূপ, সেই ৰূপটো কালীৰ নিচিনা, কিন্তু কালীৰ নিচিনা নহয়। তাৰা অকণমান শকত। তাৰাৰ এখন হাতত খৰগ, এখন হাতত তৰোৱাল, এখন হাতত সুৰাপাত্ৰ, আৰু এখন হাতত আপোনাৰ এপাহ পুষ্প থাকে, নীলা ৰঙৰ পুষ্প। আৰু মতান্তৰ ভেদে বা কিছুমান ফটো বা কিছুমান স্ক্লাপচাৰত তাৰাৰ হাতত এখন কেঁচি থাকে। তো তাৰাই কি কৰে, তাৰাই আমাৰ ভৱসাগৰ মানে ক'বলৈ গ'লে আমাৰ চিন্তা, কিন্তু আমি চিন্তা কৰি থাকোঁ বা যিখিনি আমাৰ ক'বলৈ গ'লে দৈনন্দিন ব্যৱস্থাত যিখিনি আমাৰ টেনশ্যন আছে, সেই টেনশ্যনৰ পৰা তাৰণ কৰে, বা আমাৰ এই ভৱসাগৰখন। কাৰণ আমি প্ৰত্যেক সময়ত আমি নিজৰ ঘৰৰ কথা ভাবোঁ, নিজৰ কথা ভাবোঁ। এই চিন্তাৰ পৰা তাৰাই আমাক তাৰণ কৰে। তাৰাই আমাক তাৰণ কৰি পেলাই আমাক ব্ৰহ্মবিদ্যাৰ কাৰণে, বা তাৰাই আমাক তাৰণ কৰি পৰম ব্ৰহ্মৰ লগত একাত্ম হোৱাৰ শক্তি দিয়ে, ঠিক আছে। তাৰপিছত আহিলে আপোনাৰ ত্ৰিপুৰা সুন্দৰী। ত্ৰিপুৰা সুন্দৰী হৈছে দশ মহাবিদ্যাৰ ক'বলৈ গ'লে মূল শক্তি, ষোড়শী বা ত্ৰিপুৰা সুন্দৰী। তো ত্ৰিপুৰা সুন্দৰী আমাৰ শৰীৰৰ মাজৰ যোনকেইখন, মানে আমাৰ শৰীৰত 3খন পুৰ আছে, 3খন পুৰৰ 14খন ভুৱন আছে। শৰীৰৰ যোনখিনি 3টা পুৰ, সেই 3টা পুৰৰ জ্ঞান দিয়ে। আৰু স্বৰ্গ, মৰ্ত্য আৰু পাতাল, এইখন আমাৰ স্থূল 3খন পুৰ। সেই 3টা পুৰৰ আমাক জ্ঞান দিয়ে, জ্ঞান দি পেলাই আমাক জ্ঞানবন্ত কৰে ত্ৰিপুৰাই। তাৰপিছত আহিলে ভুৱনেশ্বৰী। ভুৱনেশ্বৰী আমাৰ শৰীৰৰ ভিতৰত থকা 14 ভুৱনৰ জ্ঞান দিয়ে, আৰু বাহিৰৰ 14 ভুৱনৰ জ্ঞান দিয়ে। নিজৰ শৰীৰৰ যদি 14 ভুৱনৰ জ্ঞান পোৱা যায়, আচলতে তন্ত্ৰত 14 ভুৱন বুলি ক'লে আমাৰ শৰীৰৰ বিভিন্ন পাৰ্টৰ কথা বুজাইছে, তো তাৰ জ্ঞান দিব, আৰু বাহিৰৰ 14 ভুৱনৰ জ্ঞান দিব। আৰু জ্ঞান দি আপোনাক ৰজাৰ নিচিনাকৈ, মানে ৰজাৰ হেৰিত, মানে ৰজাৰ স্থানত স্থিত কৰিব। ৰজা সেইটো ধন সম্পত্তিৰো হ'ব পাৰে বা জ্ঞানৰো হ'ব পাৰে। যদি বাহিৰৰ 14 ভুৱনৰ জ্ঞান দিয়ে আপুনি ৰজা হ'ব, আৰু নিজৰ যদি শৰীৰৰ ভিতৰৰ 14 ভুৱনৰ জ্ঞান হয়, তেতিয়াহ'লে আপুনি জ্ঞান মুক্তি হ'ব। তাৰপিছত আহিলে ভৈৰৱী। আৰু ভৈৰৱীৰ যোনটো ৰূপ, বহুতে আজিৰ সময়ছোৱাত বহুতে ভৈৰৱীৰ যোনটো কনচেপ্ট, সেইটো বহুত ভুলকৈ প্ৰতিপন্ন কৰে। ভৈৰৱী বুলি ক'লে বহুত জেগাত ভৈৰৱীৰ লগত কিবা কিবি। আচলতে তন্ত্ৰত ভৈৰৱী বুলিলে আমি এক মানে শান্ত এগৰাকী দেৱী মূৰ্তি দেখোঁ, যি দেৱী মূৰ্তি 5টা মুণ্ডৰ ওপৰত স্থিত হৈ থাকে, পঞ্চমুণ্ডাখনত স্থিত হৈ থাকে। তেখেতৰ এখন হাতত এখন বেদ থাকে, এখন হাতত এডাল অক্ষমালা থাকে, এখনত বৰ মুদ্ৰা আৰু এখনত অভয় মুদ্ৰা। সেইটো হৈছে ভৈৰৱীৰ ৰূপ। ভৈৰৱীয়ে কি কৰে, ভৈৰৱীয়ে আপোনাৰ ব্ৰহ্মবিদ্যাৰ জ্ঞান দিয়ে। এখন হাতত যে বেদ আছে, সেই বেদৰ পৰা ব্ৰহ্মবিদ্যাৰ জ্ঞান দিয়ে, বৰমালা বৰ মুদ্ৰাৰে আপোনাৰ বৰ দিয়ে, আৰু অভয় মুদ্ৰাৰে আপোনাৰ অভয় দান দিয়ে, আৰু অক্ষমালাৰে আপোনাক নিজৰ যোনটো মাইণ্ডটো কণ্ট্ৰল কৰিবলৈ, যেতিয়া আমি জব কৰিম তেতিয়াহে আমাৰ মাইণ্ডটো কণ্ট্ৰল হ'ব। তাৰ সেই ব্ৰহ্মবাদিনী বিদ্যাৰ জ্ঞান ভৈৰৱীৰ পৰা পাওঁ। তাৰপিছত আহে ধূমাৱতী। এতিয়া ধূমাৱতী বুলি ক'লে, ধূমাৱতী মাৰ কথা কোৱাৰ আগতে মই শুনিবলৈ পাইছিলোঁ যে ধূমাৱতী মায়ে ভোক লগাৰ কাৰণে নিজৰ পতি শিৱ বাবাকে খাই দিছিলে, আৰু তাৰপিছত মা বিধৱা হৈ গৈছিলে, হয়নে? সঁচা কথা। ধূমাৱতী এনেকুৱা এটা বিদ্যা, ধূমাৱতীয়ে আমাৰ যিমানখিনি বেয়া বস্তু আছে, ধৰি লওক ধূমাৱতীয়ে ক'বলৈ গ'লে ধূমাৱতী ধোঁৱাত থাকে।
ঠিক আছে ধুমাপতি হৈছে এটা এনেকুৱা এটা ক্ৰিয়েশ্যন যেটো আপোনাৰ অকমান ধুঁৱলি তো আমাৰ যিসমূহ মানে ক'বলৈ গ'লে আমাৰ মনৰ যিসমূহ ধৰি লওক কনফিউজন আছে কনফিউজন মানে কি ধুঁৱলি আমি বস্তুটো দেখা নাই সেই কনফিউজনখিনি দূৰ ধুমাপতিয়ে কৰিব সেই কনফিউজনখিনি দূৰ ধুমাপতিয়ে কৰিব আৰু বাহ্যিক ৰূপত যদি চাওঁ বহুত ধৰি লওক বহুত ডাঙৰ প্ৰব্লেম হ'ল ভূত পেটৰ কিবা হেৰি হ'ল তেতিয়া সেইখিনি ধুমাপতিয়ে কৰিব মই দুইটা কৈ আছোঁ মানে বাহ্যিক ৰূপটো আৰু নিজৰ শৰীৰৰ আভ্যন্তৰীণ কাৰণ তন্ত্ৰ মানে হৈছে নিজৰ শৰীৰৰ আভ্যন্তৰীণ বস্তুখিনি তাৰ ধুমাপতি সেইখিনি কাম তাৰপিছত ছিন্নমস্তা আপোনাৰ যদি ৰূপটো চাই ছিন্নমস্তাৰ নিজৰ ডিঙিটো কাটে আৰু লগত দুগৰাকী সহচৰ থাকে ডাকিনী আৰু যোগিনী তো নিজৰ শৰীৰৰ পৰা তিনিটা ৰক্ত ওলায় তিনিটা ৰক্ত ধাৰা ওলায় এগৰাকী ডাকিনীয়ে খায় এগৰাকী যোগিনীয়ে খায় আৰু এগৰাকী নিজে খায় এতিয়া আমাৰ সেই শৰীৰৰ ভিতৰৰ যিটো তেজ সেইটো তেজক আমি ক'বলৈ যদি যাওঁ সেইটো হৈছে জ্ঞান যে নিজৰ যোনখিনি জ্ঞান নিজেও পান কৰিব লাগিব আৰু আপুনি চাব ডাকিনীগৰাকী বগা হয় বা যোগিনীগৰাকী কলা হয় কলাখিনিয়ে বেয়া মানুহখিনিক বুজাইছে বগাখিনিয়ে ভাল মানুহখিনিক বুজাইছে তো নিজৰ জ্ঞানখিনি আমি নিজেও পান কৰিব লাগিব ভাল জ্ঞানখিনি আৰু সেই জ্ঞানখিনি আমি ভাল মানুহকো দিব লাগিব বেয়া মানুহকো দিব লাগিব মানে জ্ঞানৰ ওপৰত ছিন্নমস্তাৰ ৰূপ তাৰ পিছত আহিলে আপোনাৰ বগলামুখী হৈছে সাধাৰণতে যদি আমি কওঁ শত্ৰু দমনকাৰী আৰু সেইটো কাৰণে বগলামুখী মাৰ বোলে ডাঙৰ ডাঙৰ পলিটিচিয়ান বিলাকে বগলামুখী মাৰ পূজাত কামাখ্যাত কৰি আৰু অসমৰো বহুত মই এনেকে শুনিছো বা গম পাইছো যে বগলামুখী মাৰ কবচ তেওঁলোকে ধাৰণ কৰি ৰাখে যাৰ কাৰণে তেওঁলোকৰ মনত আৰু ভয় নাথাকে আৰু মই শুনিবলৈ পাইছিলো হয়নে নহয় আপুনি ক'ব বগলামুখী মায়ে বাক সিদ্ধ কৰে অৰ্থাৎ কিবা এটা কথা যদি কৈছে মানুহে শুনিবই লাগিব সেই মানে গোটেই আশীৰ্বাদটো বগলামুখী মাৰ যদি কোনোবাই সাধনা কৰে তেতিয়াহ'লে পাবই বৰ্তমান সময়ত চবতকৈ মানে প্ৰচলিত মহাবিদ্যাৰ যদি পূজা হয় বগলামুখী অসমত বহুত জেগাত বগলামুখীৰ পিঠু বনাইছে পূজাও হৈছে ক'বলগীয়া নাই বাৰু চবেই নিজৰ নিজৰ কথা কিন্তু বগলামুখীৰ যোনটো ৰূপ এটা কথা মই ক'ব বিচাৰোঁ বগলামুখীয়ে বাকসিদ্ধ নকৰে বাকসিদ্ধ মাতংগীয়ে কৰে বগলামুখীয়ে নিজৰ বেলেগৰ বাকৰ ওপৰত স্তম্ভন কৰে মাৰণ মৰণ এইখিনি কৰে তো বগলামুখী যদি আমি বাহ্যিক ৰূপত চাওঁ বগলামুখীয়ে শত্ৰুক দমন কৰিব শত্ৰুক স্তম্ভন কৰিব শত্ৰুৰ জিভা পকাই ধৰিব ঠিক আছে কিন্তু আভ্যন্তৰীণ ৰূপত যদি চাওঁ বগলামুখীয়ে আমাক ক'বলৈ যদি এনেকুৱা বেয়া এটা জেগা আছে সেইটো জেগালৈ যোৱাটো বগলামুখীয়ে আমাৰ নিজকে ভৰি দুখন যদি ৰখাই দিয়ে আমাৰ নিজক ৰখাব যে তালৈ নাযাবা বগলামুখীয়ে আমাক নিজৰ যোনটো কথা কোৱাৰ ক্ষমতা তাৰ ওপৰত আমাক কণ্ট্ৰল আনি দিব জিভাখন তেখেতে পকাই ধৰিব যে এইখিনি জেগাত এইটো কথা কোৱা সেইখিনি জেগাত সেইটো কথা কোৱা যদি সাধনা কৰে আভ্যন্তৰীণভাৱে যদি নিজকে শুদ্ধ বনাব বিচাৰে তো বগলামুখীৰ কাম সেইখিনি আৰু যে শত্ৰুক যে দমন কৰে সেইটো শত্ৰুক দমন কৰিবই কেনেকৈ কৰে সেইটো মহাবিদ্যা যিহেতু শত্ৰুক দমন কৰিবই শত্ৰুক দমন কেনেকৈ কৰিব শত্ৰুৱে সাপোজ আপুনি বগলামুখী মাৰ সাধনা কৰি আছে ধৰি লওক মই আপোনাৰ শত্ৰু এটা মোৰ কি হ'ব মানে তোমাক এনেকুৱা নহয় যে বগলামুখী তোমাক আহি পেলাই মাৰি পেলাব তেনেকুৱা নকৰে তুমি ধৰি লোৱা কিবা বিজনেছ ডিল এটাত গ'লা ঠিক আছে যিটো ডিল তোমাৰ কথা কোৱাৰ ওপৰত নিৰ্ভৰ কৰে সেইটো সময়ত তোমাক কথাৰ আউল লগাই দিব তুমি কথা আউল লগোৱাৰ লগে লগে সেইটো ডিল নহ'ব তুমি ধৰি লোৱা ক'ৰবালৈ যাব লগা হৈ আছে তুমি যাব পৰা নাই তোমাৰ বিভিন্ন কামত তোমাৰ ভৰি দুখন বান্ধি দিব ভৰি দুখন বান্ধি মানে এনেকৈ বান্ধি নিদিয়ে বিভিন্ন কামত তুমি যাব নোৱাৰা হৈ যাবা তো বগলামুখী সেইখিনি কৰিব কাৰণ মহাবিদ্যা যি ইচ্ছা তাকে কৰিব পাৰে তাৰপিছত আহে মাতংগীৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ যে বৰ্তমান সময়ত মই বিভিন্ন ধৰণৰ ইউটিউব চেনেল বা বিভিন্ন ধৰণৰ মানুহক দেখিছোঁ যে কয় যে মাতংগীক বোলে চোৱা খাদ্য দিব লাগে মানে নিজে খোৱাৰ পিছত তেখেতক দিব কিন্তু একেবাৰে মিছা কথা একেবাৰে ভ্ৰান্ত ধাৰণা আৰু মাতংগীক উচিষ্ট চণ্ডালিনী বুলি কয় আচলতে মাতংগী উচিষ্ট চণ্ডালিনী নহয় উচিষ্ট চণ্ডালিনী হৈছে মাতংগীৰ লগত থকা এগৰাকী যোগিনী ধৰি লোৱা এখন বিদ্যালয় আছে বিদ্যালয়ৰ হেডমাষ্টাৰগৰাকীও শিক্ষক আৰু এজন সহকাৰী শিক্ষকগৰাকীও শিক্ষক আৰু এগৰাকী পিয়নো হৈছে শিক্ষক বুলি আমি ধৰি লওক শিক্ষক নহয় কিন্তু কাম কৰে তো তেতিয়া মাতংগীৰ পূজাত যেনেকুৱা ধৰণৰ আমি বেলেগ মহাবিদ্যালয়ৰ পূজা কৰোঁ তেনেকুৱা ধৰণৰ শুদ্ধ ৰূপতে খাদ্য বস্তু দিয়ে এতিয়া মাতংগীৰ কি কাম মাতংগী এখন বীণা বজাই থাকে দেখিছে তো বীণাত 3ডাল তাঁৰ থাকে 3ডাল তাঁৰক আমাৰ শৰীৰৰ ভিতৰত 3ডাল নাড়ী ইৰা সুচুম্বা পিংগলা এই ইৰা সুচুম্বা পিংগলা 3ডাল নাড়ী ৰূপী এই যোনখন বীণা সেই বীণাখন হৈছে আমাৰ শৰীৰটো আৰু সেই 3ডাল হৈছে আমাৰ নাড়ী আমাৰ শৰীৰটো কিন্তু 3ডাল নাড়ীৰ ওপৰতে নিৰ্ভৰ কৰে আয়ুৰ্বেদ আৰু বিভিন্ন ধৰণৰ যোগিক শাস্ত্ৰৰ মতে তো দেৱীয়ে আমাৰ সেই 3ডাল যোন মানে ইৰা সুচুম্বা পিংগলা সেই 3ডাল নাড়ীৰ ওপৰত নিয়ন্ত্ৰণ কৰি আমাক সুস্থ ৰূপত জীয়াই থ'লে আৰু আমাক মানে ছুপাৰ নেচাৰেল পাৱাৰখিনি অনুভৱ কৰিবলৈ আৰু সিদ্ধি কৰিবলৈ আমাক সিমানখিনি সক্ষমতা দিয়ে মা মাতংগীক মা সৰস্বতীৰ তান্ত্ৰিক ৰূপ বুলি কোৱা যায় মাতংগী সৰস্বতীৰ তান্ত্ৰিক ৰূপ বুলি কোৱা যায় আৰু মাতংগীৰ বীণাখনৰ ওপৰত এডাল
এটা ভাটৌ থাকে ভাটৌটোৱে বাকসিদ্ধিৰ প্ৰমাণ দিয়ে যে মাতংগী সাধনা কৰি নিজৰ বাকসিদ্ধি হয় আৰু যি ইচ্ছা ধৰি লওক বিদ্যা শিক্ষাৰ পৰা আদি কৰি সেইখিনি মাতংগীয়ে বাহ্যিক যোনখিনি স্থিতি সেইখিনি স্থিতিত প্ৰদান কৰে তাৰপিছত আহিল কমলা কমলাৰ যোনটো কনচেপ্ট সেইটো অত্যন্ত মানে ভাবিবলগীয়া কনচেপ্ট যে কালিৰ পৰা মাতংগীলৈকে আমি শৰীৰৰ বিভিন্ন ধৰণৰ ক্ৰিয়াখিনি বুজিলোঁ যে এইখিনি সাধনা কৰিলে কি কি হয় কালিৰ পৰা মাতংগীলৈকে 9 গৰাকী মহাবিদ্যা এইখিনি কৰিলে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ উন্নতি সাধন হয় তো উন্নতি সাধন হোৱাৰ পিছত সাধকে এটা স্থিতি পাইগৈ সেইটো স্থিতিত কমলাই কি কৰে কমলাৰ এটা বামাক্ষেপাৰ এগৰাকী হেৰি আছিলে শিষ্য আছিলে তাৰাক্ষেপা তেখেতে দশা মহাবিদ্যাৰ এটা স্তোত্ৰম লিখিছিলে জয় জগদীশ্বৰী কালী কুলেশ্বৰী বুলি তো তাৰ যোনটো শেষৰ ষ্টেঞ্জাৰ তাতে কমলাৰ কথা এনেকৈ লিখিছে বিবিধ চতুষ্টয়া বিবিধ চতুষ্টয় বুলি ক'লে আমাৰ জীৱনৰ 4টা পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম আৰু মোক্ষ কমলাই যেতিয়া সাধক এজনে এই 9টা বিদ্যাৰ দ্বাৰা সুসম্পন্নিত হয় তাৰপিছত কমলাই কি কৰে কমলাই তেতিয়া এই 4টা যোনটো পুৰুষাৰ্থ সেই 4টা পুৰুষাৰ্থ প্ৰদান কৰে আৰু কমলাক চাবা 2টা হাতকে পানী দি পেলাই ধুৱাই থাকে মানে পানী দি পেলাই হেৰি কৰি থাকে তো সেইখিনি হৈছে জ্ঞানৰূপী হস্তি এই জ্ঞানৰূপী হস্তিয়ে তোমাক ধোৱাৰ পিছত দেৱী কমলে তোমাক এই 4টা পুৰুষাৰ্থৰ জ্ঞান দিব আৰু 4টা পুৰুষাৰ্থ পোৱাৰ লগে লগে এজন ব্যক্তিৰ পৰা মহাপুৰুষলৈ উন্নীত হয় আৰু তন্ত্ৰৰ মূল উদ্দেশ্যটো হৈছে যে এজন ব্যক্তিক সাধাৰণ ব্যক্তিৰ পৰা মহাপুৰুষলৈ উন্নীত কৰা আৰু নিজৰ শৰীৰৰ মাজতে ভগৱানক উপলব্ধি কৰা আৰু সদৌ বয়সত যেতিয়া এই মহাবিদ্যা গোটেইখিনিয়ে নিজৰ জ্ঞানখিনি তুমি আয়ত্ত কৰিব পাৰিবা তাৰপিছত দেৱী ললিতা ত্ৰিপুৰা সুন্দৰী যিটো আমি পৰাবিদ্যা বুলি কওঁ মহাবিদ্যাৰ ওপৰত সেই মহাবিদ্যা সাধনা কৰিবলৈ তুমি সক্ষম হ'বা আৰু তাৰপিছত তুমি তেতিয়া ইহ জন্মতে মুক্তি পাবা মানে এই জন্মতে তুমি মুক্তি পোৱা মানে কি এনেকুৱা নহয় যে তুমি মৰি গ'লে মুক্তি মানে অৰ্থ এইটো নহয় মুক্তি মানে যে কাম ক্ৰোধ লোভ মোহ অহংকাৰ সকলো ত্যাগ কৰিব পাৰিবা পঞ্চৰিপুৰ পৰা তুমি মুক্ত হ'ব পাৰিবা তুমি যেতিয়া এইবিলাকৰ মুক্ত হ'বা তেতিয়া তুমি দুখ তেতিয়া নাথাকিব মানে এট্ৰেকশ্যনটো হৈছে দুখৰ মূল কাৰণ তুমি আজি কিবা এটা ভাল খাদ্য এটা খাবলৈ মন গৈছে তোমাৰ হাতত পইচা নাই তো তুমি খাব পৰা নাই বা তোমাৰ বেমাৰ হৈছে তুমি খাব পৰা নাই তোমাৰ দুখ লাগিছে দুখটো কিয় লাগিছে কাৰণ দুখটোৰ কাৰণে লাগিছে তোমাৰ ছোৱালীজনী ভাল পোৱা ছোৱালীজনী তোমাক ভাল নাপায় তোমাৰ দুখ লাগিব দুখটো কাৰ কাৰণে লাগিছে কাৰণ তোমাৰ গাত কাম শক্তি আছে কাম শক্তিৰ কাৰণেতো ভাল পোৱা যায় মানুহক তো সেইটো বস্তুৱে তোমাক দুখ দিব তোমাৰ অহংকাৰ আছে এইসমূহক নাইকিয়া কৰিব এইসমূহক নাইকিয়া কৰাৰ লগে লগে তুমি যোনটো মেটেৰিয়েলিষ্টিক দুনিয়া মানে মেটেৰিয়েলিষ্টিক যিখন মানে পৃথিৱী সেইখন পৃথিৱীৰ পৰা বস্তুবাদী পৃথিৱীৰ পৰা তুমি মানে মুক্ত হ'বা আৰু মুক্ত হোৱাৰ লগে লগে তুমি তন্ত্ৰত সিদ্ধি হোৱা বুলি তুমি গম পাবা এতিয়া আপুনি মাজতে উল্লেখ কৰিলে 10 মহাবিদ্যাৰ কথা কৈ থাকোঁতে বামাক্ষেপা বেংগলত যি তাৰাপীঠ আছে বামাক্ষেপাৰে মানে তাত পূজা পাৰ্বণ কৰিছিলে এতিয়া বামাক্ষেপাক লৈ পেলাই এনেকুৱা কথা হয় বামাক্ষেপাই তাৰা মাক বড় মা বুলি মানে ডাঙৰ মা বুলি কৈছিলে আৰু নিজৰ মাক সৰু মা বুলি কৈছিলে আৰু তাৰ হেৰি মানে কোনো ধৰণৰ নিয়মাৱলী হেনো বামাক্ষেপাই পালন কৰা নাছিলে যেতিয়াই মন গৈছে মাক গৈছে গৈ পেলাই ফুলপাত দি পেলাই কৈছে ল মা তেনেকেই পূজা কৰিছে কোনো মন্ত্ৰ চন্ত্ৰ নাই আৰু এনেকুৱা এটা কথা মই শুনিবলৈ পাইছিলোঁ যে বামাক্ষেপাই এবাৰ মা তাৰাৰ শুই থাকোঁতে মানে তাতেই পেচাব কৰি দিলে এই কথাখিনি কিমান প্ৰথম কথা যেহেতু কথাখিনি বংগদেশৰ মই এই পেচাব কৰা বা এইখিনি কথা মই বিশেষ ক'বলৈ নাযাওঁ কাৰণ মই ভালকৈ অধ্যয়ন কৰা নাই এই বিষয়টোত মানে সিহঁতৰ লোকেল মানুহখিনি হয়তো চাগে কথা মুখপা কৰি প্ৰচলন কৰা কথা হ'ব পাৰে নহ'ব পাৰে কিন্তু তুমি যোনটো কথা ক'লা যে তেখেতে ফুল লৈ পেলাই দলিয়াই দিয়ে এই যোনটো মানে এই ক্ৰমটো মানে এই যোনটো এনেকুৱা এটা স্থিতি যিটো স্থিতিত মন্ত্ৰৰ কোনো প্ৰয়োজন নাথাকে এইটো স্থিতি অত্যন্ত উচ্চকোটিৰ সাধকসকলৰ কাৰণে প্ৰয়োজন যিসকলে মন্ত্ৰত সিদ্ধি লাভ কৰিলে মন্ত্ৰত সিদ্ধি লাভ কৰাৰ পিছত তেখেতসকলে কৈবল্য ভাৱধাৰা মানে বহুত ধৰণৰ ভাৱ আছে স্বাচ্ছন্দ্য চান্দ্য কৈবল্য মানে দেৱীৰ নিকটৱৰ্তী হৈ পেলাই এটা ভাৱ আছে য'ত নিজকে দেৱী হিচাপে গণ্য কৰা এনেকুৱা কিছুমান ভাৱ আছে সেইটো ভাৱ উচ্চকোটিৰ সাধকসকলৰ কাৰণে সেইখিনি স্থিতিত সেই সাধকৰ সেইটো স্থিতিত যেতিয়া মন্ত্ৰৰ কোনো প্ৰয়োজন নাথাকে সেইটো এটা বেলেগ এটা স্থিতি সেইটো ভগৱতীৰ লগত একাত্ম হয় মই যে ক'লোঁ যে এই 4টা পুৰুষাৰ্থ পোৱাৰ পিছত চবৰ পৰা যে মানে হেৰি যে তুমি গাত কাপোৰ পিন্ধি আছা নাই পিন্ধা সাধকে যেতিয়া সিদ্ধি লাভ কৰে নহয় তেতিয়া তেখেতৰ গাত কাপোৰ আছে নাই সেইটো মেটাৰ নকৰে তেখেতৰ সাধনাৰ সিদ্ধি লাভ কৰিলে যদি বিস্তা মানে গোবৰ মানে মানুহৰ বিস্তা আৰু চন্দন সমান হ'ব
তেখেতে খাইছে নাখাইছে তেখেত তাত কোনো ধৰণৰ তেখেতৰ মানে যি আঘৰীসকলে যেনেকৈ অঘৰীসকলৰ এইটো বেলেগ এটা কথা সেইটো হৈছে দশনামী পৰম্পৰা কিন্তু মই তন্ত্ৰৰ কথা কৈ আছোঁ তো এইসকলে তেনেকুৱা এটা স্থিতি অঘৰী একেটা পৰ্যায় তো এইটো স্থিতিত মানে গাত কিবা আছে নাই নাজানে মন্ত্ৰ গাব লাগে নাজানে খালি কেৱল মানে ভাৱ যোনটো ভাৱ পঞ্চমকাৰৰ বিষয়ে অকণমান কওক আৰু সঁচাকৈ মানে ধৰক মদ যিটো আচলতে তান্ত্ৰিক ভাষাত যদি মই ক'বলৈ যাওঁ কাৰণ বুলি কয় কাৰণ তাৰপিছত মাংসতকৈ দ্বিতীয়া আৰু মাছ তেনেকৈ আৰু এটা কথা যে তাৰাপীঠত আজিও যেতিয়া ভোগ দিয়া হয় মাছৰ ভোগ দিয়া হয় গতিকে এই কথাখিনি অকণমান এতিয়া এই বস্তুটোত মই ভৌগোলিক উপাদানৰ কথা ক'ম দে ভৌগোলিক স্থিতিটোৰ কথা ক'ম বা মানুহৰ খাদ্যাভাসৰ কথা ক'ম গীতাত এটা কথা আছে শ্ৰীকৃষ্ণই কৈছিলে তুমি যিয়ে নোখোৱা কিয় চব মোক উৎসৰ্গা কৰি পেলাই খাবা প্ৰসাদ হিচাপে খাবা আজিও চাবা বৈষ্ণৱ যোনখিনি মানুহ হয় বিশেষতে আমাৰ অসমত নহয় বংগদেশত কি কৰে সিহঁতে যিয়ে নাখায় কিয় ৰাতিপুৱা যদি যি বনে ৰাতি বা ৰাতিপুৱা সময়ত যি বনে সেইখিনি প্ৰথমে ভোগখিনি উৎসৰ্গা কৰি নিজৰ লগত খায় এতিয়া কি হ'ল এই যোনটো কামাখ্যাৰ তন্ত্ৰপৰা বা যোনখিনি দেৱী পৰম্পৰা সেইটো আমাৰ অসমত বা বেংগলত বেছিকৈ উন্নীত হোৱা তো আমাৰ অসমত জনজাতীয় মানুহখিনি আছিলে তো জনজাতীয় মানুহখিনিয়ে কি খাইছিলে এটা সময়ত মাছ মাংস খাইছিলে আৰু বেংগলত কি আছিলে বেংগলত বেছিকৈ মাছ খাইছিলে ঠিক আছে কাৰণ নদী আছিলে তো সেইটো কাৰণে এই মানুহখিনি যিহেতু ভগৱানে নিজৰ ভগৱানক পূজা কৰিছিলে নিজে যি খাইছিলে তাকে দিছিলে তো সেই মই যদি সাধাৰণ অৰ্থত যদি কওঁ ধৰি লওক মানে ঐতিহাসিক বা ভৌগোলিকভাৱে যদি চাওঁ বা জনজাতীয় পৰিকাঠামোৰ যদি ওপৰত অধ্যয়ন কৰি কওঁ যে যিখিনি নিজে খাইছিলে সেইখিনি দি পেলাই তেখেতক পূজা কৰি পেলাই প্ৰসন্ন কৰিছিলে তো আধ্যাত্মিকভাৱে যদি কওঁ আমাৰ তন্ত্ৰত 3টা ভাৱ আছে পশুভাৱ বীৰভাৱ আৰু দিব্যভাৱ পশুভাৱটো অৰ্থ এনেকুৱা নহয় যে জীৱ জন্তু জীৱ জন্তুৰো কেইটামান বস্তু মানুহৰ লগত মিলে সেইটো হৈছে জীৱ জন্তুৰো মৈথুন ক্ৰিয়া কৰে জীৱ জন্তুও শুৱে আৰু জীৱ জন্তু খোৱা মানে খাদ্য খোৱাৰ প্ৰৱণতাটো থাকে মানুহৰো এই 3টা থাকে কিন্তু মানুহে পশুৰ পৰা পৃথক কিয় মানুহৰ ভগৱানৰ প্ৰতি চিন্তা চৰ্চা কৰাৰ জ্ঞানখিনি মানুহৰ থাকে তো যেতিয়া এজন ব্যক্তি পশুভাৱত থাকিব তেতিয়া তেখেতে মদ মাংস মৎস্যদি দেৱীক পূজা কৰিব নালাগে তেতিয়া যোনটো দক্ষিণাচাৰ পৰম্পৰাত যোনটো ধৰি লওক মদৰ অনুৰূপে কাৰণৰ অনুৰূপে নাৰিকলৰ পানী তাৰপিছত মাছৰ অনুৰূপে কল চব তেনেকৈ বলি দি পেলাই দক্ষিণাচাৰত পূজা কৰিব লাগে দক্ষিণাচাৰত পূজা কৰি যেতিয়া এজন ব্যক্তিয়ে দীক্ষালৈ চাক্তাভিষিক্ত হ'ব তেতিয়া তেখেত বীৰভাৱত প্ৰৱেশ কৰিব আৰু বীৰভাৱত প্ৰৱেশ কৰাৰ লগে লগে তেখেতে মদ মাংস মৎস্য মুদ্ৰা আৰু মৈথুন এই পঞ্চমকাৰেদি পূজা কৰা ষ্টাৰ্ট কৰিব দেৱী আৰু কৰি যেতিয়া সিদ্ধি লাভ কৰিব মানে বামাচাৰ যোনটো বামাচাৰৰ বীৰভাৱত যেতিয়া সিদ্ধি লাভ কৰিব তেখেত বামাচাৰৰ পৰা তেখেত কৌলাচাৰলৈ যাব বহুতে এটা ভুল কাম কৰে কৌলাচাৰ আৰু বামাচাৰক একলগ কৰি দিয়ে আমাৰ গোটেই পৰম্পৰাটো কৌল পৰম্পৰা বুলি কয় হয় কিন্তু আমাৰ আচাৰখিনি যোনখিনি চলি আছে সেইখিনি কৌলাচাৰ নকয় সেইখিনিক বামাচাৰ বুলি কয় কৌলাচাৰ কোনখিনি মই কৈছোঁ যে বীৰভাৱৰ পৰা যেতিয়া দিব্যভাৱলৈ যাব য'ত তেখেতে মই যে ক'লোঁ যে এই 4টা পুৰুষাৰ্থ পোৱাৰ পিছত দিব্যভাৱলৈ যাব দিব্যভাৱত যেতিয়া স্থিত হ'বগৈ দিব্যভাৱত স্থিত হোৱা ব্যক্তিয়ে না মদ্যদি পূজা কৰিব লাগে না মাছেদি পূজা কৰিব লাগে না একো কৰিব নালাগে তেখেতে কেৱল মাত্ৰ জপ কৰিব লাগে আৰু এনেকুৱাও হয় মই এনেকুৱাও শুনিছোঁ সেইখিনি মহাসাম্ৰাজ্য আমাৰ দীক্ষাৰ এটা কম চাক্তাভিষেক পূৰ্ণাভিষেক ক্ৰমাদীক্ষা সাম্ৰাজ্য দীক্ষা মহাসাম্ৰাজ্য দীক্ষাৰ পিছত কিন্তু এজন ব্যক্তি দিব্য ভাৱলৈ যায় আৰু দিব্য ভাৱলৈ যোৱাৰ সময়ত তেখেতে মানে এই বস্তুবিলাক নালাগে যেতিয়া আমি আচমন কৰোঁ পানী দিহে আচমন কৰোঁ দিব্য ভাৱত থকা এজন সাধকে পানী দিও আচমন কৰিব নালাগে তেতিয়া হাৱা দি আচমন কৰিব হাৱা দি মানে বায়ু দি আচমন কৰে এইটো অকল মই কোৱা কথা নহয় এইটো কামাখ্যাৰ ভিতৰৰ এগৰাকী মানে হেৰি আছিলে সাধিকা আছিলে মই শুনিছোঁ এনেকুৱা পাৰ্বতী মাই বুলি কয় তেখেতে হাৱা দি পেলাই মানে বায়ু দি পেলাই সাধনা কৰে মানে বায়ু দি পেলাই আচমন কৰে তো এইটো মহাসাম্ৰাজ্য দীক্ষিত ব্যক্তিৰ কাৰণে মই যে ক'লোঁ বামাকেবা সেই এটা স্থিতি পাইছিলেগৈ দিব্যভাৱৰ স্থিতি পাইছিলেগৈ সেইটো কাৰণে এইবিলাকৰ কোনো প্ৰয়োজন নাছিলে তো এইটো হৈছে মূল কথা আৰু আমি যেতিয়া বীৰভাৱত থাকোঁ যেতিয়া বামাচাৰত থাকোঁ তেতিয়া আমি মদ্য মাংস দি পেলাই পূজা কৰিব লাগে কাৰণ সেইখিনি আমি যিহেতু অসমৰ মানুহ অসমৰ ব্যক্তি বা বেংগলৰ ব্যক্তি তো আমি ভৌগোলিকভাৱে আমি যিখিনি খাইছিলোঁ আমি সেইখিনিকে দেৱীক উৎসৰ্গা কৰিছিলোঁ আৰু তন্ত্ৰ পৰম্পৰাটো এইখিনি বস্তুৰে বহুত গুচ্ছেত্ৰ আছে কিন্তু এইখিনি সমজুৱাভাৱে মই কোৱাটো অনুচিত যিহেতু সেইটো কাৰণে মই নকওঁ আৰু এই যে ক'লা যে এই মদৰ কথাটো হৈছে এনেকুৱা যে আমি যেতিয়া পূজা কৰিব লাগে তেতিয়া আমি মদ গ্ৰহণ কৰিব লাগে বা কাৰণ গ্ৰহণ কৰিব লাগে কিন্তু গ্ৰহণ কৰিব লাগে মানে খাব লাগে তো এইটো কথাটো এনেকুৱা
যে আমি যেতিয়া তন্ত্ৰ সাধনা কৰোঁ, তন্ত্ৰ সাধনা কিয় কৰোঁ যে আমাৰ যিকেইটা সপ্ত চক্ৰ আছে তাৰ পৰা মূলাধাৰৰ পৰা আদি কৰি আমাৰ সহস্ৰাৰ চক্ৰলৈকে এই 7টা চক্ৰ আমি জাগ্ৰতকৰণৰ কাৰণে তন্ত্ৰ সাধনা কৰোঁ। যেতিয়া এজন ব্যক্তিয়ে মানে সাধনা কৰিবলৈ প্ৰথমে গুৰুৰ ওচৰত দীক্ষা ল'বলৈ যাব, তেতিয়া গুৰুৱে কি কৰিব, এটা বীজ যোনটো শব্দ ব্ৰহ্ম, সেই বীজটো শিষ্যৰ কাণত ক'ব। এই শিষ্যৰ কাণত সেই বীজটো আহি পেলাই আমাৰ মূলাধাৰত কুলকুণ্ডলিনী ৰূপী এডাল কাল্পনিক সাপ শুই থাকে দেই, এইটো আমাৰ তন্ত্ৰৰ মতে মানে মূলাধাৰত। তো কুলকুণ্ডলিনী ৰূপী মানে সাপ এডাল শুই থাকে, মানে কাল্পনিক সাপৰ মানে সুপ্ত অৱস্থাত থাকে। যেতিয়া মই যে কৈছোঁ দীক্ষা লোৱাৰ কিয় প্ৰয়োজন অত্যন্ত, যেতিয়া এজন মানে তাকো অথেণ্টিচিটি গুৰু, অথেণ্টিক গুৰু, কাৰণ সেই গুৰু পৰম্পৰা থাকিব লাগিব, গুৰু পৰম্পৰাৰ পৰা সেই বীজ মন্ত্ৰটো তেখেতে ল'ব লাগিব। তাৰমানে মই যদি এতিয়া 10 মহাবিদ্যাৰ সাধনা কৰিব বিচাৰোঁ, মই প্ৰথমতে দীক্ষা ল'ব লাগিব অথেণ্টিক গুৰু এজনৰ পৰা। আপুনি ক'ৰ পৰা লৈছে? মই ক'ৰ পৰা লৈছোঁ, মই অসমৰ 3টা পৰিয়ালে আছে যোনে তন্ত্ৰ দীক্ষা দিয়ে, একদম স্পষ্ট কথা। তাৰ উপৰিও বেলেগ পৰিয়াল যদি কোনোবা আছে মই নাজানো। প্ৰথমটো হৈছে ৰুদ্ৰসিংহৰ দিনত অহা পৰ্বতীয়া গোসাঁই কৃষ্ণৰাম ন্যায়বাগীশ, তেখেতক প্ৰতিষ্ঠা কৰিছিলে আপোনাৰ কামাখ্যা পৰ্বতৰ ওপৰত, সেইকাৰণে পৰ্বতীয়া গোসাঁই বুলি কয়। আৰু মানে এটা পৰিয়াল আছে মুকলিমূৰীয়া গোসাঁই, তেখেতৰ আদি পুৰুষজনৰ নাম পদ্মনাভ ভট্টাচাৰ্য, যিজনে কৃষ্ণৰাম ভট্টাচাৰ্য অসমলৈ আনিছিলে ৰুদ্ৰসিংহৰ আদেশ মৰ্মে। আৰু সদৌ শেষত এটা পৰিয়াল আছে, সেইটো পৰিয়ালে শিৱ দীক্ষা দিয়ে। এই পৰিয়ালটো হৈছে নগোসাঁই পৰিয়াল, ৰমানন্দ পুষ্পাচাৰ্য, তেখেতে গুৰু আছিলে লক্ষী সিংহৰ। তো এই 3টা অথেণ্টিক পৰিয়াল। আৰু এই 3টাৰ ভিতৰত যদি তন্ত্ৰৰ বামাচাৰ বা কৌলাচাৰ পৰম্পৰা যদি কোনোবাই দীক্ষা ল'ব বিচাৰে, তেতিয়াহ'লে একমাত্ৰ অথেণ্টিক পৰিয়াল হৈছে পৰ্বতীয়া গোসাঁই, যোনটো আমাৰ কামাখ্যাস্থিত যোনটো পৰিয়াল আছে সেইটো পৰিয়াল। আৰু পাৰ্চনেলি মই ব্যক্তিগতভাৱে পৰ্বতীয়া গোসাঁইৰ বংশধৰ, মোৰ পৰম শ্ৰদ্ধা গুৰু পৰ্বতীয়া গোসাঁই শ্ৰী কমলা ভট্টাচাৰ্যৰ ওচৰত মই দীক্ষিত, আৰু সেই অথেণ্টিক গুৰু। আৰু আমাৰ গুৰু পৰম্পৰা আছে, আৰু গুৰু পৰম্পৰাৰ সেই গুৰু পৰম্পৰাটো গৈ পেলাই আনন্দনাথ পৰম্পৰাৰ লগত, অসমৰ যোনটো গুৰু পৰম্পৰা কৌলাচৰ সেইটো আনন্দনাথ পৰম্পৰা বুলি কয়। আমাৰ পৰম্পৰাটো হৈছে আনন্দনাথ পৰম্পৰা, আৰু আমাৰ অশ্বকান্তৰ আনন্দনাথ পৰম্পৰা, আৰু আমাৰ যোনটো পূৰ্ণাভিষেকৰ পিছত আমাৰ যিটো নাম আহে সেইটো আমাৰ ধৰি লওক এতিয়াতো আমি যোনটো নাম লৈ আছোঁ শিৱৰঞ্জন বৰুৱা, যেতিয়া মই পূৰ্ণাভিষেক ল'ম তেতিয়া মোৰ নামটো সলনি হৈ যাব। মোৰ নামটো সলনি হৈ পেলাই তেতিয়া সেইটো কোনে দিব? গুৰুৱে দিব, কিবা আনন্দনাথ হৈ যাব, মানে ধৰি লওক নন্দনাথ। তো তেনেকৈ মোৰ গুৰুৰ ওপৰত বেলেগ বেলেগ নাথ। আমাৰ যদি গুৰু পৰম্পৰা চাওঁ, মহানন্দনাথ, প্ৰহ্লাদানন্দনাথ, সুখানন্দনাথ, বিদ্যানাথ, তেনেকৈ বহুত তেনেকুৱা ধৰণৰ নাম পোৱা যায়। তো আমাৰ নাথলৈ ৰূপান্তৰিত হোৱাৰ আমাৰ গোত্ৰও সলনি হয়, গোত্ৰ তেতিয়া হৈ যায় চাম্বঋষি গোত্ৰ। তো এইটো হৈছে আমাৰ গুৰু পৰম্পৰা কথাটো। গুৰু অথেণ্টিচিটি থাকিব লাগিব। গুৰুৱে যেতিয়া এজন সাধকৰ কাণত নিজৰ বীজটো দিব, সেই বীজটোৱে গৈ মূলাধাৰত শুই থকা যোনটো কুলকুণ্ডলিনী, সেই কুলকুণ্ডলিনীক আঘাত কৰিব। মই এইখিনিতে দৰ্শকক এটা কথা ক'ব বিচাৰোঁ, আমাৰ কথাখিনি শুনি পেলাই আপোনালোকে নেটত চাৰ্চ কৰি পেলাই বীজ মন্ত্ৰৰ এটা পাঠ কেতিয়াও নকৰিব, বিশেষকৈ 10 মহাবিদ্যা। আপোনালোকৰ একদম সৰ্বনাশ হৈ যাব। কিন্তু আমি কথাখিনি আপোনালোকক কিছুমান কথা আমি জনাবৰ বাবে, নজনা কিছুমান কথা আপোনালোকক আগত প্ৰকাশ কৰিবৰ বাবে কথাখিনি পাতিছোঁ। কিন্তু এটা কথা আপোনালোকে বিশ্বাস কৰক বা নকৰক, 10 মহাবিদ্যাৰ যদি আপোনালোকে গুগলত চাৰ্চ কৰি বীজ মন্ত্ৰ লৈ পেলাই যদি জপ কৰিছে, আপোনালোকৰ বংশ শেষ হৈ যাব, আৰু আপোনাক ঘৰৰ পৰা চুচৰাই লৈ গৈ পেলাই কিন্তু ৰাস্তাত নিব। গতিকে যদি সাধনা কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে গুৰু পৰম্পৰা লাগিব, তাকো অথেণ্টিক গুৰু, যাতা নহয়। এনেকুৱা বৰ্তমান সময় এনেকুৱা বহুত বেপাৰী ওলাইছে অসমত, বিশেষতে মই নাম নকওঁ, এনেকুৱা বেপাৰী ওলাইছে স্ক্ৰিপ্ট লিখে বোলে সিহঁতে। আৰু মই পাৰ্চনেলিও পাইছোঁ কমলাৰ বীজ মন্ত্ৰ দিয়ে গোটেই ঘৰ শেষ হৈ গৈছে, আৰু তেখেতে বোলে সপ্ত চক্ৰৰ জাগ্ৰত এনেকৈ চুই কৰে। তো এইবিলাক মিছা কথা। এইবিলাক মানুহৰ পৰা যিমান পাৰি সিমান আঁতৰি থাকিব লাগে। অসমত যদি তন্ত্ৰৰ যদি দীক্ষা দিয়া, বিশেষতে কৌলাচাৰ বা যোনটো মানে কৌলাচাৰ বা যোনটো বামাচাৰত দীক্ষা দিয়া পৰিয়াল যদি আছে, কামাখ্যা মন্দিৰতে আছে, আৰু সেয়া হৈছে পৰ্বতীয়া গোসাঁই পৰিয়াল। আৰু এটা আছিলে দীপ্তেশ্বৰী দেৱালয়ত, তাৰ বৰ্তমান সময়ত এজন বা দুজন হয়তো চাগে গুৰু আছে। তো এইকেইটা হৈছে অথেণ্টিক পৰিয়াল। তাৰ উপৰি বেলেগ যদি কোনোবাই দীক্ষা দিওঁ বুলি কয়, সেইবিলাক সাধাৰণতে ক'বলৈ গ'লে অথেণ্টিচিটি নাই, কাৰণ গুৰু পৰম্পৰা, গুৰু পৰিয়ালৰ এটা মৰ্যাদাই সুকীয়া। তো মই কৈ আছিলোঁ বীজ মন্ত্ৰৰ কথা। তো মই কিন্তু এটা সুধোঁ, ছাপ'জ মই এতিয়া দীক্ষা ল'ব বিচাৰিছোঁ, মই গুৰুৰ ওচৰত গ'লোঁ, মানে কেনেকৈ দীক্ষাটো মোক কেনেকৈ দিব? দীক্ষাটো কেনেকৈ দিব? দীক্ষাৰ প্ৰথমে তোমাৰ কুস্তিখন চাব। কুস্তি মানে জন্ম পত্ৰিকা। তো জন্ম পত্ৰিকাৰ ওপৰত তোমাৰ দেৱী স্থিত হ'ব, বা যদি মানে যদি তোমাৰ কুলদেৱী থাকে, ধৰি লওক তোমাৰ বংশই আজিৰ পৰা সেই দেৱীগৰাকীক পূজা কৰি আহিছে, তো কুলদেৱী থাকিলে কুলদেৱীৰ বীজ মন্ত্ৰতে দীক্ষা দিব, কাৰণ কুলদেৱীক অসন্তুষ্ট কৰি তুমি বেলেগ দেৱীৰ যদি পূজা কৰা লাভ নাই। ঠিক আছে। তো সাধাৰণতে আমাৰ কামাখ্যাত যদি দিয়া হয়, অষ্টদশ মহাবিদ্যাৰ ভিতৰত কেইগৰাকীমান দেৱী দীক্ষাহে দিয়া হয়। প্ৰথম দিয়া হয় কালী, মানে ক'বলৈ গ'লে যদি 7টা অভিষেকৰ সময়ত দীক্ষা যদি ল'বলৈ যোৱা কালীৰ বীজ মন্ত্ৰ দিয়া হয়।
ত্ৰিপুৰাৰ বীজ মন্ত্ৰ দিয়া হয়, ভুৱনেশ্বৰী বীজ মন্ত্ৰ দিয়া হয়, ভৈৰৱী বীজ মন্ত্ৰ দিয়া হয় আৰু লগতে অষ্টদশ মহাবিদ্যাৰ ভিতৰত অন্নপূৰ্ণা আৰু জগধাত্ৰী দিয়া হয়। কোনোবা ব্যক্তিয়ে যদি কয় যে মই বগলামুখী তোমাক মন্ত্ৰ দিম, বীজ দিম বা চিহ্ন মস্তাৰ বীজ দিম, তো ভাবিবা যে সি 1 নম্বৰ ফ্ৰড, কাৰণ প্ৰথম সাহিত্যাভিষেকত এইবিলাকৰ দীক্ষা নহয়। প্ৰথম দীক্ষা হয় ভৈৰৱী, ভুৱনেশ্বৰী, কালী, তাৰপিছত ত্ৰিপুৰা সুন্দৰী, তাৰপিছত অষ্টদশ মহাবিদ্যাৰ অন্নপূৰ্ণা আৰু জগধাত্ৰী, এইকেইটা ইয়াতে দিয়া হয়। তো গুৰুৱে প্ৰথমে কি হয়, প্ৰথমে পূজা হ'ব। প্ৰথমে কুস্তি চাব নহয়, কুস্তি চাই যোনগৰাকী দেৱী তোমাৰ অধিষ্ঠাত্ৰী হ'ব সেই দেৱীগৰাকী বীজ মন্ত্ৰ তোমাক দিব। এতিয়া বীজ মন্ত্ৰটো কেনেকৈ দিব, প্ৰথমে তিথি এটা ঠিক কৰি লয়। বিশেষতে তোমাৰ যি তিথি ৰবি শুদ্ধি চন্দ্ৰ শুদ্ধি চাই তাত সেই তিথিটো ঠিক কৰাৰ পিছত গুৰু ঘৰলৈ যাব লাগিব। গুৰু ঘৰত গৈ পেলাই পূজা হ'ব, পাৰ্টিকুলাৰ সেই দেৱীগৰাকী, যিগৰাকী দেৱীৰ নামত তুমি দীক্ষা ল'বা তো দিয়া হ'ব। তাৰপিছত কুমাৰী পূজা হ'ব, তাৰপিছত হোম হ'ব, তাৰপিছত সধৱা পূজা হ'ব। সধৱা পূজা মানে গুৰু পত্নীক পূজা কৰা, সধৱা পূজা হ'ব। তাৰপিছত তোমাক গুৰুৱে কানে কানে মন্ত্ৰ দিব, এটা গুৰু মন্ত্ৰ দিব আৰু এটা দেৱী মন্ত্ৰ মানে ইষ্ট মন্ত্ৰ দিব। এতিয়া গুৰু মন্ত্ৰটো সেইটো গুৰুৰ যোনটো পৰম্পৰাগত মন্ত্ৰ, সেই মন্ত্ৰটো কানে কানে দিব, সেইটো বীজ। আৰু দেৱী মন্ত্ৰটো বীজ। এই যে মই যে ক'লোঁ যে তুমি যে ক'লা যে বীজ মন্ত্ৰটো ডাইৰেক্ট মানে গুগলৰ পৰা চাৰ্চ কৰি পেলাই অত্যন্ত ভয়ানক। এইটো কাৰণে ভয়ানক কাৰণ এইটো হৈছে প্ৰকৃতিৰ লগত খেলাটো সম্ভৱ নহয়। এই প্ৰকৃতিৰ লগত খেলিবলৈ বা প্ৰকৃতিৰ লগত সাধনা কৰিবলৈ আমাক শক্তি দিব গুৰুৱে। সেইটো কাৰণে গুৰুৱে আমাক গুৰুৰ বীজ মন্ত্ৰটো দিব। সেইটো আমি যেতিয়া জপ কৰাৰ পিছত আমি ঈশ্বৰৰ জপ কৰিবলৈ আমি ষ্টাৰ্ট কৰিম। তো যিমানখিনি আমাক গুৰু হৈছে এনেকুৱা এটা বস্তু, গুৰু এখন হৈছে ঢাল। গুৰু আমাৰ সন্মুখত থাকিব, আমি গুৰুৰ ছত্ৰছায়াত আমি দেৱীৰ আমাৰ ঈশ্বৰ সাধনা কৰিম। তেতিয়া আমি ভুল ভ্ৰান্তি নহ'লে আমাৰ বিশেষ একো অপকাৰ নহয়। কাৰণ গুৰু লাগিব, গুৰু নহ'লে কোনোবাই যদি এইবিলাক কাম কৰে বা বীজ মন্ত্ৰ যদি এনেই গুগলৰ পৰা চাৰ্চ কৰি পেলাই যদি কৰে, তো সিহঁতে গোটেই বংশ ধ্বংস হোৱাৰো মই নিজে নিজ চকুৰে প্ৰমাণ দেখিছোঁ। তো গুৰুৱে যেতিয়া তাৰপিছত গোটেই কমখিনি হ'ব, পূজা চূজা হোৱাৰ পিছত গুৰুৱে যেতিয়া তোমাৰ কাণত বীজ মন্ত্ৰটো দিব, তেতিয়া তোমাৰ মূলাধাৰত সুপ্ত হৈ থকা কুলকুণ্ডলী লাহেকৈ জাগ্ৰত হ'ব। আৰু সেই ছেইম বীজ মন্ত্ৰটো যেতিয়া তুমি সদায় জপ কৰি থাকিবা, যোনটো ধ্বনি বা যোনটো তোমাৰ ভাইব্ৰেশ্যন উৎপন্ন হ'ব, সেই ভাইব্ৰেশ্যনৰ উৎপন্ন হোৱাৰ লগে লগে তোমাৰ মানে কুলকুণ্ডলিনী যোনটো কুলকুণ্ডলিৰূপী সৰ্প, সেই সৰ্প লাহে লাহে জাগ্ৰত হৈ আহি থাকিব। জাগ্ৰত হৈ আহি এটা এটা চক্ৰ ভেদ কৰি আহি থাকিব। তুমি যিমান জপ কৰিবা, তুমি যিমান সেই মানে বীজটো যিমান তুমি উচ্চাৰণ কৰিবা, এটা ভাইব্ৰেশ্যন হ'ব নহয় গাত। সেই ভাইব্ৰেশ্যনটোৰ ফলত এটা এটা মানে যোনটো এটা এটা চক্ৰ, সেই চক্ৰ এটা এটা ভেদ কৰি জাগ্ৰত কৰি আহিব। আৰু জাগ্ৰত কৰি মূলাধাৰত থকা কুলকুণ্ডলিনী যেতিয়া জাগ্ৰত এটা এটা চক্ৰ জাগ্ৰত কৰি সেই সহস্ৰাৰ চক্ৰত ভেদ কৰিব, তুমি তেতিয়া ছুপাৰ নেচাৰেল পাৱাৰৰ অধিকাৰী হ'বা। মানে তুমি তেতিয়া এই মানে সাধনাত সিদ্ধি লাভ তেতিয়া কৰিবা। সাধনাত যদি সিদ্ধি লাভ কৰে তেতিয়াহ'লে মাক প্ৰত্যক্ষ ৰূপত দেখিব পাৰি। প্ৰত্যক্ষ ৰূপত দেখিব পাৰিব, কিন্তু বৰ্তমান সময়ত কিমান দূৰ সঁচা বা কিমান দূৰ দেখিব পাৰিব সেইটো মই নাজানো। কিন্তু ক'বলৈ গ'লে এনেকুৱা বহুত সাধক আছে যোনে দেখিছে, কিন্তু বৰ্তমান সময়ৰ সাধকসকলে দেখিব পাৰিব নে নোৱাৰে সেইটো I don't know। কিন্তু সপোনত কিন্তু কেতিয়াবা স্বপ্নাদেশ দেখিব পাৰে, এইটো ডাঙৰ কথা নহয়। আপোনাৰ তেনেকুৱা হৈছেনে সপোনত? সপোনত মই ভগৱতীৰ সম্পূৰ্ণ ৰূপ দেখা নাই। হয়তো কেতিয়াবা এগৰাকী 16 বছৰীয়া মানে কন্যাৰ বা নাৰীৰ ধুঁৱলি কুঁৱলী এটা ৰূপ দেখিছোঁ, নহ'লে কেতিয়াবা ত্ৰিশূলৰ সৈতে ভগৱতী এটা ধুঁৱলি কুঁৱলী ৰূপ দেখিছোঁ। ভগৱতীৰ মুখমণ্ডল আজিলৈকে দেখা নাই। সিমানখিনি সাধনাত সিদ্ধি লাভ কৰা নাই আৰু সম্ভৱো নহয় আমাৰ নিচিনা পাপীৰ কাৰণে। এতিয়া বেদাদি শাস্ত্ৰৰ মতে সৰ্বোত্তম যদি মানে দেৱী বা দেৱতাক দেখা যায়, তেতিয়াহ'লে সংস্কৃত ভাষাত বোলে কথা পাতে। মিছা কথা, তেনেকুৱা কোনো কথা নাই। তে কেনেকৈ মানে কথা কেনেকৈ পাতিব? অসমীয়াত পাতিব। দেৱীটো দেৱী হয়। দেৱী হৈছে, মই কোৱা নাই জানো, দেৱী হৈছে অক্ষৰ ব্ৰহ্মবাদিনী। দেৱীৰ পৰা সমগ্ৰ বৰ্ণমালাৰ সৃষ্টি হৈছে। তো দেৱীৰ পৰা যদি চব বৰ্ণমালাৰ সৃষ্টি হৈছে, তো দেৱীয়ে অসমীয়াতো কথা পাতিব পাৰিব, সংস্কৃততো কথা পাতিব পাৰিব, উৰ্দুতো কথা পাতিব, চবতে কথা পাতিব পাৰিব। একো ডাঙৰ কথা নহয়। দেৱী হৈছে সমগ্ৰ পৃথিৱীখনেই দেৱী। দেৱী হৈছে পৰাবিদ্যা, দেৱী হৈছে মহাবিদ্যা। মহাবিদ্যাৰ লগত এই সাধাৰণ দুটা এটা বিদ্যাৰ কথাই নাই। দেৱীয়ে সাধকৰ যি ইচ্ছা, আৰু এটা কথা কি ভাষাৰ কথা নাহে। দেৱীক যেতিয়া প্ৰত্যক্ষ কৰা যায়, ভাৱে দি পেলাই কথা পতা যায়, ভাষা দি কথা পতা নাযায়। সেইটো কাৰণে ভাষাৰ কোনো ইয়াত মহত্বতাই নাই। এটা বিষয় সেইটো যদি নাপাতো তেতিয়াহ'লে গোটেই আচলতে অনুষ্ঠানটো আধৰুৱা হৈ পৰিব। গতিকে মই শেষ পৰ্যায়লৈ আহিছোঁ, সেই বিষয়টো পাতিব বিচাৰিছোঁ। বহুতে কয় সেই বিষয়টো কণ্ট্ৰভাৰ্চিকেল, গতিকে সেই বিষয়টোৰ ওপৰত অকণমান চৰ্চা কৰিব বিচাৰিছোঁ। বলিবিধান। বলিবিধানক লৈ পেলাই বিভিন্নজন ব্যক্তিয়ে বিভিন্ন মত ৰাখিছে। এতিয়া তন্ত্ৰশাস্ত্ৰৰ মতে, যেতিয়া মই প্ৰথমতেই কৈছোঁ মধ্য মৎস্য বলিপ্ৰিয়ে, 10 মহাবিদ্যা হওক বা শক্তিয়ে বলি অত্যন্ত প্ৰিয়। গতিকে তন্ত্ৰ প্ৰেক্টিছ কৰোঁতে বা কামাখ্যা মন্দিৰতো বলিবিধানৰ সেই পৰম্পৰাটো আছে।
গতিকে সেই বলি বিধানক লৈ পেলাই কি ক'ব? আমি যি খাম ভগৱতীকটো সেইটোৱে দিম। বলি সেইবিলাক মানুহৰ কাৰণে যিবিলাক মাংস খায়, নিৰামিষ ভোজীৰ কাৰণে বলিটো নহয়। স্পষ্টকৈ লিখা আছে, যোনে পশু হিংসা সেইবিলাক মানুহে কৰিব, মানে বলি সেইবিলাক মানুহে দিব যোনে মাছ মাংস খায়। এতিয়া বলিৰ শব্দৰ অৰ্থ এইটো নহয় যে জন্তু এটা আনি পেলাই সোমাই পেলাই মাৰি দিয়া। বলি শব্দ উচৰ্গাক বুজায়, উচৰ্গা কৰা। উচৰ্গা কৰা মানে কি? এটা জীৱক উচৰ্গা কৰা। এতিয়া এই যে বলি দিলে যে, এই বলিৰ ব্যৱস্থাটো কেৱল মাত্ৰ কিন্তু মানে যোনখিনি বীৰ ভাৱত থাকে বা যোনখিনি বামাচাৰ থাকে তেখেতসকলৰ কাৰণে হয়। দিব্য ভাৱলৈ যেতিয়া গুচি যায় এজন সাধক, তেতিয়া কিন্তু বলি দিয়াৰ প্ৰয়োজনীয়তা নাথাকে। তেতিয়া তেখেতে এই যে কিছুমানে যে কয় যে এই নিজৰ শৰৰ ৰিপুক বলি দিব লাগে, কি নিজৰ শৰৰ ৰিপুক বলি দিব লাগে, নিজৰ কাম ক্ৰোধ লোভ মোহক বলি দিব লাগে। মই সেইটো যে ক'লো যে তিনিটা যে ভাৱ আছে, পশু ভাৱ, বীৰ ভাৱ আৰু দিব্য ভাৱ। পশু ভাৱত থাকি পেলাই তুমি বলি বিধান কৰিব নোৱাৰা, স্পষ্ট কথা। মানে তুমি ডাইৰেক্ট ছাগলীটো কাটিব নোৱাৰা। বীৰ ভাৱত থাকি তুমি কাটিব লাগিব। যেতিয়া বীৰ ভাৱত থাকিবা তুমি তেতিয়া বলি বিধান দিব লাগিব। আৰু যেতিয়া দিব্য ভাৱলৈ যাবা, দিব্য ভাৱতো কিন্তু তুমি বলি বিধান মানে ছাগলীক হেৰি কৰিব লাগিব। তেতিয়া তুমি নিজৰ শৰৰ ৰিপুক বলি দিব লাগিব। আছে বহুত তন্ত্ৰশাস্ত্ৰত দিব্য ভাৱত নিজৰ শৰৰ ৰিপুক বলি দিয়াৰ কথা আছে। সেইটো দিব্য ভাৱতহে আছে কিন্তু দেই, সেইটো সাধক এটা স্থিতি পাবগৈ লাগিব। তুমি বোলে ক্লাছ 8ত পঢ়ি আছা, তুমি বোলে ক্লাছ 8ৰ চিলেবাছটো নপঢ়ি পেলাই বোলে ক্লাছ 10ৰ চিলেবাছ পঢ়ি আছে, কিবা লাভত দিব জানো? নিদিব নহয়। তো সেই বিৰাচাৰটো হৈছে ক্লাছ 8ৰ চিলেবাছটো ধৰি লোৱা যাওক, আৰু সেই দিব্য ভাৱটো হৈছে ক্লাছ 10ৰ চিলেবাছ, য'ত বলি নিজৰ হেৰিক দিব লাগিব। কিন্তু আমি যিহেতু দিব্য ভাৱত নাই, আমি বীৰ ভাৱত আছোঁ ন, আমি বামাচাৰত আছোঁ, তো আমাৰ কাৰণে মাষ্ট আমি বলি দিবই লাগিব। বলি দি পেলাই আমি ভগৱতীক উচৰ্গা কৰি পেলাই ভগৱতীক সেই প্ৰসাদ দিবই লাগিব, আৰু সেই প্ৰসাদ আমি নিজে গ্ৰহণ কৰিবই লাগিব। সেই হিচাপতটো যদি আমি চাওঁ, বলি কয় যে বলি মানে জীৱ হত্যা। তেনেকৈ যে এই যে মাহ প্ৰসাদ যে দিয়ে যে, মগু মাহ যে তিয়াই পেলাই যে আমি মাহ প্ৰসাদ যে দিওঁ, সেই মাহ প্ৰসাদতো জীৱ আছে। সেই মাহ প্ৰসাদ তিয়াই পেলাই যদি আমি মাটিত গুজি দিওঁ, তাৰ পৰাতো এটা জীৱৰ সৃষ্টি হ'ব, এটা গছৰ সৃষ্টি হ'ব, হয়নে? যদি সেইটো নহয়, সেইটো যদি বলি নহয়, সেইটো যদি জীৱ হত্যা নহয়, তেতিয়াহ'লে মই দিয়া ছাগলীটো জীৱ হত্যা নহয়। এতিয়া মই এটা চিম্পল কথা কওঁ, তুমি মাংস খোৱানে? বছৰত কিমান বাৰ খোৱা মাংস? খাওঁ, এতিয়া গণা নাই। এনেই কিমান বাৰ খোৱা? হিচাপ এটা ধৰি লোৱা, মাহটোত কিমান বাৰ খোৱা? এনেই এটা সাধাৰণ হিচাপ, মই হিচাপ এটা দেখাওঁ মানে খালোঁ আৰু কিবা এটা খোৱা মাহটোত বা সপ্তাহটোত এবাৰ হ'লেও খোৱা, ঠিক আছে? তো তেনেকৈ তুমি 12 মাহত ধৰি লোৱা 12 বাৰেই মাংস খোৱা, ঠিক আছে? মই পাৰ্চনেলি মই কওঁ, মই বাহিৰৰ পৰা কিনি মাংস নাখাওঁ। মই বাহিৰৰ পৰা কোনো কাৰণতে কিনি মাংস নাখাওঁ। মই ধৰি লওক দুৰ্গা পূজাৰ সময়ত বলি হয়, বাসন্তী পূজাত বলি হয়, কালী পূজাত বলি হয়, মই সেই বলি মাংস খাওঁ। আৰু যদি মই ক্ৰমটো চাওঁ, বছৰটোত মাত্ৰ মই 3 বাৰ বা 4 বাৰ, যেতিয়া মোৰ কিবা পূজা থাকে মই তেতিয়াহে মাংস খাব পাওঁ। এতিয়া মই বেছিকৈ জীৱ হত্যা কৰিলোঁ নে এই বলি বিধান যোনখিনি মানুহে নামানে, যোনখিনি মানুহে সপ্তাহটো শনিবাৰ দেওবাৰে ঘৰত মুৰ্গী মাংস আনি পেলাই বা ব্ৰইলাৰ মাংস আনি খায়হি, সেইবিলাক মানুহে মোতকৈ বেছিকৈ বলি বিধান মানে বেছিকৈ জীৱ হত্যা কৰিলে। সিহঁতে বেছিকৈ জীৱ হত্যা কৰিছে। মইতো বছৰত 3 বা 4 বাৰ জীৱ হত্যা কৰি পেলাই তাক মই নিজে বলি দিওঁ, মই নিজে কাটি পেলাই মই নিজে খাওঁ। তো বলি বিধানটো আচলতে সেইটো আমাৰ, আৰু ভাৰতীয় সংবিধানে এইটো আমাক অধিকাৰ দিছে। ভাৰতীয় সংবিধানে বলি বিধান কোনোবা কাহিনী বন্ধ কৰিব পাৰিলে হয়। এটা খালি মানে জাজমেণ্ট দিছে যে যিমান পাৰি সিমান কম কষ্টৰে জীৱটো হত্যা কৰিব লাগে। তো যিটো আমাক সংবিধানে আমাক যিটো অধিকাৰ দিছে, আমাক খাদ্যৰ অধিকাৰ দিছে, সেইটো অধিকাৰ বেলেগে কোনোবা আহি পেলাই কিবা কোৱাটো মই সিহঁতক ইমান মানে গুৰুত্ব নিদিওঁ। আৰু বলিটো দিবই লাগিব, ভগৱতীয়ে বলি বিচাৰে, ভগৱতীৰ ৰক্ত লাগিবই। এতিয়া বহুতে কয় ভগৱতীয়ে ৰক্ত নিবিচাৰে, ভগৱতীয়ে বলি নিবিচাৰে বুলি বহুতে কোৱা শুনিবা, দেৱীয়ে বলি নিবিচাৰে বুলি বহুতে কোৱা শুনিবা। মই এটা কথা কওঁ যে যেতিয়া তন্ত্ৰশাস্ত্ৰ ৰচনা হৈ আছিলে, শিৱই কৈ আছিলে, শিৱ বক্তা, সেইটো কাৰণে চাবা প্ৰত্যেকখন তন্ত্ৰশাস্ত্ৰৰ ফ্ৰণ্টতে আৰম্ভণিতে এনেকুৱা এটা লাইন থাকে, শ্ৰীণু দেৱী প্ৰবক্ষ্যামি, শ্ৰীণু মানে শুনা, দেৱী মানে ভগৱতী। পাৰ্বতী মাক কৈ আছিলে, দেৱী বহি আছে সন্মুখত শিৱ আৰু ইফালে বিষ্ণু, বা কেতিয়াবা বিষ্ণুৰ ঠাইত গণেশ, বিষ্ণুৱে লিখে। শিৱই কয়, দেৱীয়ে সমৰ্থন কৰে, আৰু বিষ্ণুটো লিখে। সেইটো ৰেক্টিফাই দেৱীয়ে কৰিছে। শিৱই কৈছে যে বলি লাগিব, সেই বলিটো ৰেক্টিফাইটো কৰিছে দেৱীয়ে যে বলি লাগিব, আৰু সেইটো লিখিছে শিৱই। ইভেন অসমৰ মানুহে বিষ্ণুকো বলি দি পেলাই পূজা কৰিছিলে। অসমৰ কি বলি দি পূজা কৰিছিলে মই সেইখিনিলৈকে ক'ব পাৰিম। জুবিনদন্ত 12 নম্বৰ পটলৰ শেষৰ দুটা শ্লোকত আছে, মাৰ্গং মৎস্যং তথা সাগং সালনং শশকং তথা এইতস্ত পাৱনং বিষ্ণুং দতিষ্ণু চৈব প্ৰিয়াবহম। মই প্ৰথমতে কৈছিলোঁ জুবিনদন্তই সেইখিনি সময়ত মানুহৰ জনজাতীয় মানুহখিনি বা অসমীয়া মানুহখিনিৰ খাদ্যাভাসৰ কথাও কৈছে যে বিষ্ণুৱে কি মানে বলি দিলে ভাল পায়। মাৰ্গং মৎস্যং তথা সাগং, মাৰ্গং মানে মাগুৰ মাছ, মাৰ্গং মৎস্যং তথা সাগং, তথা মানে মানে ছাগলী, মাৰ্গং মৎস্যং তথা সাগং সালনং শশকং তথা, সালনং মানে শাল মাছ, শশকং তথা মানে শহাপহু,
মাৰ্গং মৎস্যং তথা সাগং সালং শশাকং তথা এতস্ত প্ৰাপনং বিষ্ণুং দদিষ্ণু চৈব প্ৰিয়াবাহ যে মাগুৰ মাছ ছাগলী তাৰপিছত শাল মাছ আৰু শহাপহু এই চাৰিটা প্ৰাণীৰ মাংস বিষ্ণুৰ চবতকৈ প্ৰিয় অসমৰ এটা ক'ত আছে যোগিনী তন্ত্ৰৰ 12 নম্বৰ পটলৰ লাষ্টৰ দুটা শ্লোকত আছে নেকি মই পাহৰিলোঁ স্পষ্টকৈ লিখা আছে যি অসমীয়া মানুহে বিষ্ণুক বলি দি পূজা কৰিছিলে সেই অসমীয়া মানুহে যদি আজি সময়ছোৱাত যদি বলিৰ বিৰোধিতা কৰে তো কি লাভ হ'ব অসমীয়া মানুহ সেইদিনাখনৰ পৰা বেলেগৰ বহুতীয়া হ'ল যিদিনাখনৰ পৰা অসমীয়া মানুহে বলি দিবলৈ বন্ধ কৰিলে যেতিয়া তোমাক মই এটা চিম্পল কথা কওঁ বলিয়ে কি কয় বলিয়ে আমাক বল দিয়ে তোমাৰ বোলে ৰাতি আপোনালোকে যেতিয়া বলি দিয়ে এটা বলি দিয়াৰ এটা পৰম্পৰা আছে ঘপককে ছাগলীটো আনি পেলাই বলিটো দিলে সেইটো পাপলৈ যাবগৈ বলিটো দিয়াৰ আগত সেই ছাগলীটোক উৎসৰ্গা কৰিব লাগিব আৰু কাণত পশু গায়ত্ৰী পাঠ কৰিব লাগিব পশু গায়ত্ৰী পাঠ কৰাৰ পিছত তাতো কিছুমান নিয়ম আছে মানে জব কৰিব লাগিব এক্সেক্টলি তাৰপিছত হেৰি ছাগলীটো আনি পেলাই একে ঘাপত কাটিব লাগিব যদি মানে কি বুলি কয় নহয় একো খৰগখন যদি উঠি গ'ল তেতিয়াহ'লে কিন্তু সেইটো পাপলৈ গুচি যাব পাপলৈ গুচি নাযায় কিয় বলি বিঘ্নটো পাপলৈ গুচি নাযায় কিন্তু সেইটো বলি হিচাপে মানা নহ'ব মানে তাৰো বিধান আছে একে ঘাপে কাটিব লাগিব একে ঘাপে কাটিব লাগিব ধৰি লওক যদি একে ঘাপে কাটিলা ডিঙিটো যদি বোলে আধাতে ৰখি গ'ল তেতিয়াবা নাই তেতিয়া কি কৰিব বলিটো বিঘ্ন তেতিয়া হ'ব মানে যেতিয়া তুমি দাখন উঠাই আনিবা কিন্তু যদি তুমি আধা কাটা যোৱাৰ পিছত যদি তোমাৰ দাখন উঠাই আনিবা টিপি আনা সেইটো কিন্তু বলি বিঘ্ন নহয় সেইটো বলি হিচাপে কৰা হয় আৰু যেতিয়া বলি বিঘ্ন হয় তেতিয়া কি হয় তেতিয়া ছাগলীটোৰ মানে যোনটো শৰীৰ তাৰ চাল তাল চব আঁতৰাই 1000 পিচ মাংস কৰি মোৰ কিমান সংখ্যা মই পাহৰি হয়তো 100 মান হ'লে 1000 পিচ সৰু সৰু কৰি 20 মন্ত্ৰৰে আহুতি দি পেলাই মানে আকৌ দুৰ্গা নামত আহুতি দি পেলাই আকৌ নতুনকৈ বলি এটা আনি পূজা কৰে সেই বলি বিঘ্নটো হেৰি হৈ যায় আৰু সেই ৰক্তখিনি এই হেৰি যোগিনীবিলাকক দিব লাগে ৰক্তখিনি নিশুম্ভ চুম্ভ আহি পেলাই প্ৰথমে খাবলৈ আহে আৰু তাৰপিছত যোগিনীখিনিয়ে কৰিছে ভগৱতীক আমি মাংসখিনি ওচৰ কৰোঁ এতিয়া মই যে প্ৰথমতে যে ক'লো যে যেতিয়া যোগিনী মই এইখিনিতে এটা মানে ইণ্টাৰেষ্টিং কথা কওঁ যে ক'লা যে বলি বিঘ্ন কিয় গায়ত্ৰী তন্ত্ৰ বুলি এখন মানে তন্ত্ৰ আছে সেই তন্ত্ৰখনত লিখা হৈ আছে এনেকুৱা ধৰণৰ কথা যিবিলাকে এই জন্মটোত বলি বিধানৰ বিৰোধিতা কৰে সিহঁত আহা জন্মত ছাগলী হৈ পেলাই জন্ম লয় ক'ত লিখা আছে গায়ত্ৰী তন্ত্ৰ মই শ্লোকটো পাহৰিলোঁ স্পষ্টকৈ লিখা আছে এইটো কথা যে যোনে এই জন্মত বলি বিধানৰ বিৰোধিতা কৰিব সিহঁত আহা জন্মত ছাগলী হৈ জন্ম ল'ব আৰু ছাগলী হৈ জন্ম লৈ পেলাই সিহঁতৰ মুক্তিটো নাই সেইটো কাৰণে দেৱীৰ ওচৰত বলি গৈ পেলাই সিহঁতৰ মুক্তি হ'ব আৰু যিবিলাক মানুহে এইটো জন্মত হয়তো মানে বলি বিধানৰ ভয়ংকৰ মানে বিৰোধিতা কৰিলে সিহঁতো ছাগলী হৈ জন্ম ল'ব কিন্তু সিহঁতে যেতিয়া বলি খেলত সোমাব সিহঁতৰ বলি বিঘ্ন হ'ব এইখিনি কথা লিখা আছে স্পষ্টকৈ লিখা আছে এতিয়া মই যিটো প্ৰথমতে ক'লো যে হেৰি যোগিনীৰ কথাটো ক'লো মই প্ৰথমতে এটা কথা উল্লেখ কৰিছিলোঁ যেতিয়া সাধনা মাৰ্গত আগবাঢ়ি যায় তেতিয়া প্ৰথম যোগিনীবিলাক আহে এতিয়া ভয়টো লাগিব দিয়কচোন যদি মই সাধনা কৰি আছোঁ চাকি গছ আছে ওচৰতো কোনো নাথাকে আৰু মই যিমান দূৰ জানো যেতিয়া 10 মহাবিদ্যাৰ সাধনা কৰা হয় ৰাতি কৰা হয় এতিয়া যদি মই কৰি আছোঁ সাধনা কৰি আছোঁ মই মন্ত্ৰ জপ কৰি আছোঁ ইফালৰ পৰা যদি পাৱেলৰ আৱাজ যায় বা সেই তেনেকৈ ধৰণৰ যদি মোক আহি পেলাই যদি ভয় খুৱায় সেই সময়ত যদি মই ভয়তে উঠি যাওঁ তেতিয়াহ'লে কি যোগিনীয়ে মাৰি পেলাই বোলে সাধক মাৰি নেপেলাই পাগল কৰি পেলাব সাধনাৰ সেইটো শক্তি আছে আৰু সেইটো কাৰণে আমাৰ এই যে আকৌ এবাৰ মই কওঁ গুৰু পৰম্পৰা আৰু কাৰণ কিয় বীজটো অকল বীজটো পাই গ'ল কিন্তু বীজটোৰ আগত আমি ন্যাস কৰিব লাগে আমাৰ ন্যাস আছে ন্যাস মানে কি আমাৰ ন্যাস মানে কি আমি প্ৰথমে মইতো আৰু এটা কোট কৰোঁ যে দেৱতা হৈ দেৱতাক পূজা কৰিব লাগিব এই যোনখিনি ন্যাস সেইখিনি আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ স্পৰ্শ চুই পেলাই আমি মন্ত্ৰৰ দ্বাৰা জাগ্ৰত কৰোঁ তেতিয়া আমি দেৱত্ব ভক্তি কৰোঁ দেৱত্ব ভক্তি হৈ দেৱতাৰ হেৰি কৰোঁ আৰু পূজা চূজা কৰাৰ আগত সাধনা কৰাত আমি দেৱী কবচবিলাক আমি কৰি লওঁ কবচবিলাক কৰিলে এইবিলাক যোগিনী ভূত পেট ডাকিনী আমাৰ বিশেষ একো কৰিব নোৱাৰে আৰু মই এইটো কথা মানুহৰ আগত টুইষ্ট দিবলৈ নকওঁ যে যোগিনী মই দেখিছোঁ দেখা নাই সেইটো সাধাৰণতে শ্মশানত কৰিলে দেখা যায় বিশেষতে কিন্তু শৱ সাধনা বুলি কয় সেই শৱ সাধনাত সেইটো দেখা যায় যোগিনীবিলাক আহে মোৰ আৰু বহুত কথা পাতিবলগীয়া আছিলে কিন্তু সময় ইতিমধ্যে বহুত হৈছে শেষত মই এটাই ক'ম মানে যিটো আপুনি ক'লে যে ন্যাস কৰিব লাগে বা হেৰি কৰিব লাগে সাধাৰণ মানুহে বুজাকে মই এটাই ক'ম যে আমি বৰ্তমান পশু হৈ আছোঁ আমি যেতিয়া দেৱতাৰ পূজা কৰিম তেতিয়াহ'লে আমি পশুৰ পৰা মানুহ হ'ব লাগিব ন্যাসৰ জৰিয়তে আৰু তাৰপিছত গৈ পেলাই আমি দেৱতা হ'ব লাগিব তাৰপিছত ধ্যান লৈ পেলাই প্ৰথমতে নিজেই ল'ব লাগিব তাৰপিছত ভগৱানক দিব লাগিব গতিকে আজি আমি তন্ত্ৰৰ যিখিনি সত্য কথা কিছুমান আমি যিবিলাক লোৱাৰ পাৱাৰ যেনেকৈ আপোনাৰ পিশাচিনী এই কথাখিনি ইউটিউবত আপোনালোকে যদি চাই পাই থাকিব কৰ্ণ পিশাচিনী কাণত আহি
গতিকে সেই পিখাচিনি আমি সেইবিলাকৰ কথা একেবাৰে পাতিব বিচৰা নাই আমাৰ যিখিনি মূল তত্ত্ব আমাৰ যিখিনি মূল আৰু এইখিনি কথা সম্পূৰ্ণ সত্য আৰু গতিকে মই দৰ্শকক পুনৰবাৰ অনুৰোধ জনাম আমাৰ কথাখিনি শুনি বীজ মন্ত্ৰ এটা লৈ পেলাই আপোনালোকে ৰাতি জপ একেবাৰে নকৰিব যদি কৰে সেই আপোনালোকে আপোনালোকৰ দায়িত্বত কৰিব তাৰ কাৰণে আমি দায়বদ্ধ নহয় প্ৰথম কথা কাৰণ আপুনি জপ ঠিকে কৰি আছে যেতিয়া আহি পেলাই ভয় খুৱাব আপুনিতো উঠি যাব তাৰ পিছত আপুনিও পাগল হ'ব আপোনাৰ ঘৰখনো সৰ্বনাশ হৈ যাব আৰু এইখিনি কথা ফেক্ট ৰাতি সপোনত দেখি পেলাই ইয়াত আহি পেলাই আমি কোৱা কথা নহয় যিখিনি লিখা আছে শাস্ত্ৰ আৰু এটা কথা সপোনৰ কথা কওঁতে মই কওঁ যে সপোনত যদি কোনোবাই মন্ত্ৰ পায় সেই মন্ত্ৰও আচলতে ক'বলৈ গ'লে মানে জপ কৰাটো অনুচিত সেয়াও গুৰু মাৰ্গত গৈ পেলাই গুৰুৱে শিকাই দিব তেতিয়া জপ কৰাটো প্ৰয়োজন মোৰ আৰু কথা সুধিবলগীয়া আছিলে এদিন আকৌ এদিন আমি বহিম বহুত দীঘলীয়া ইতিমধ্যে হৈছে গতিকে গোটেই আচলতে আপোনালোকে অনুষ্ঠানটো চাই থকাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ এনেকৈ আগলৈকো আমাক আপোনালোকে সহায় সহযোগিতা তথা এই অনুষ্ঠানসমূহ চাই যাব বুলি আশা ৰাখিলোঁ ধন্যবাদ